নামত যেতিয়া এপ আছে অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ নামত যেতিয়া এপ আছে গতিকে সেই এপত যদি আমি ইনভেষ্ট কৰিব বিচাৰো বা যদি আমি তাত ইনভেষ্ট কৰো তেতিয়াহলে হয়তো আমেৰিকাৰ যেনেদৰে এখন চহকী দেশ সেই দেশখনৰ তুলনাত য'ত আচলতে আমেৰিকাৰ সকলো লোকেই ধনী গতিকে আমি তেনেধৰণৰ এটা সপোন আমাৰ মনলৈ আৰু আহে বা সচৰাচৰ দৈনন্দিন জীৱনত আমি যিটো আচলতে ভাবি থাকো যে আমি ইমান কষ্ট নকৰাকৈ যদি আমি অতি কম সময়তে বা সহজতে এনেধৰণৰ যদি ধন ঘটাৰ কিবা এটা যদি মেজিক হ'লহেঁতেন গতিকে তেনেধৰণৰ কিবা চিন্তা চৰ্চা কৰি থাকোঁতে ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপ আজিৰ পৰা প্ৰায় 5 পৰা 6 মাহৰ পূৰ্বে এনেদৰে এটা এপ লঞ্চ কৰা হৈছিল য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই এপত তেওঁৰ ফটো দিয়া হৈছে আৰু এআই যিসমূহ বৰ্তমান দেখিবলৈ পোৱা গ'ল যে এআইৰ জৰিয়তে খুব ধুনীয়াকৈ সাধাৰণ লোকক প্ৰলোভিত কৰিব পৰাকৈ এআইৰ জৰিয়তে আজিকালি প্ৰবঞ্চকসকলে খুব সহজতে এনেধৰণৰ এপ বনাব পাৰে গতিকে সাৱধান হ'ব দুষ্ট চক্ৰ যথেষ্ট চতুৰ য'ত আচলতে এনেধৰণৰ বৃহৎ এটা জালিয়াতি কৰি কৰ্ণাটকৰ ইনভেষ্টৰৰ পৰা প্ৰায় 2 কোটি টকা তেওঁলোকে লুট কৰি লৈ গৈছে আপুনি মন কৰিব যে 1 লাখ 2 লাখৰ কথা কোৱা নাই এয়া 2 কোটি টকাৰ প্ৰবঞ্চনাৰ এটা বৃহৎ তথ্য বৰ্তমান এটা ফাদিল হৈছে য'ত ইতিমধ্যে এই 200 ইনভেষ্টৰছে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰলৈ গৈছে আৰু তেওঁলোকে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত এই অভিযোগ দাখিল কৰিছে যে এই এপত তেওঁলোকে বিনিয়োগ কৰাৰ পিছত য'ত তেওঁলোকক কোৱা হৈছিল যে এইটো ডোনাল্ড ট্ৰাম্পৰ নামৰ এটা এপ আৰু এই এপটোৰ নাম দিয়া হৈছে ট্ৰাম্প হোটেল ৰেণ্টেল ট্ৰাম্পৰ নামত হোটেল ৰেণ্টেল নামৰ এটা এপ দিয়া হৈছে য'ত আসলতে এই বিনিয়োগকাৰীসকলক যিসকল বিনিয়োগকাৰী সেই বিনিয়োগকাৰীসকলক এনেধৰণৰ টুপ দিয়া হ'ল য'ত আপোনালোকে অতি কম সময়ছোৱাতে 5 পৰা 6 মাহৰ পূৰ্বৰ কথা কোৱা হৈছে যে 5 পৰা 6 মাহৰ পূৰ্বতেই কোৱা হ'ল যে য'ত আসলতে হিউজ পৰিমাণৰ এটা ৰিটাৰ্ণ আপোনালোকে পাব য'ত 100% 20% 30% নহয় 100% অৰ্থাৎ আপুনি যদি তাত 1 লাখ টকা বিনিয়োগ কৰে তেতিয়াহলে আপুনি ৰিটাৰ্ণ পাব আৰু 1 লাখ অৰ্থাৎ 2 লাখ টকা গতিকে 100% এনে ধৰণৰ এটা বৃহৎ প্ৰফিটৰ তেওঁলোকে প্ৰবঞ্চনা চলালে আৰু হয়তো কিছু লোকক হিয়া তেওঁলোকে দিছিল য'ত প্ৰায় 4 পৰা 6 মাহৰ পূৰ্বে এনে ধৰণৰ এটা এপ লঞ্চ কৰা হৈছিল য'ত 200 বিনিয়োগকাৰী ইতিমধ্যে কৰ্ণাটকৰ সেই 200 বিনিয়োগকাৰী ইতিমধ্যে এই এপত তেওঁলোকৰ যিসমূহ ধন আছে য'ত আমি এটা হোটেলৰ নামত বা এনে ধৰণে আসলতে কোটি কোটি ব্যৱসায়ীসকলে বা এটা অংশ তেওঁলোকে বিনিয়োগ কৰে এনে ধৰণে য'ত সেই সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল যে এনেদৰে এই ইনভেষ্টৰসকলে প্ৰায় 2 কোটি টকা বিনিয়োগ কৰিলে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ বেংক একাউণ্টত সোমাল মাত্ৰ 0 অৰ্থাৎ এই ডোনাল্ড ট্ৰাম্পৰ নাম লৈ তেওঁৰ ভিডিঅ' লৈ এনে ধৰণৰ দুষ্ট চক্ৰই প্ৰবঞ্চনাৰে এটা এআইৰ সহায়েৰে এটা এপ খুলিলে য'ত ডোনাল্ড ট্ৰাম্পৰ মুখ দিয়া হ'ল তেওঁৰ কিছু ফটো লগোৱা হ'ল হয়তো কিছু কথা বা প্ৰলোভন দিয়া হ'ল আৰু সমান্তৰালভাৱে আজিকালি খুব সহজতে এআই এপৰ জৰিয়তে আমি কাৰোবাৰ মাত নকল কৰিব পাৰোঁ হয়তো ডোনাল্ড ট্ৰাম্পৰ মাত নকল কৰিও তাত তেওঁলোকক কোৱা হ'ল যে আপোনালোকে ইমানখিনি টকা ইনভেষ্ট কৰক মোৰ এই এপত গতিকে আমি আপোনালোকক ইমানখিনি যদি আপুনি 100 কোটি দিয়ে 200 কোটি দিয়ে তেনেধৰণৰ এটা উদাহৰণ মই দিছোঁ গতিকে তেনেধৰণে হয়তো এই তেওঁলোকক প্ৰলোভিত কৰা হ'ল আৰু সেই তেনেদৰে প্ৰলোভন তাতে প্ৰলোভিত হৈ বহু সংখ্যক লোকে 200 ইনভেষ্টৰছে ইতিমধ্যে তেওঁলোকৰ সেই কোটি কোটি টকা বিনিয়োগ কৰিলে যাৰ ফলত তেওঁলোকৰ হাতলৈ মাত্ৰ 0 আহিল অৰ্থাৎ 2 কোটিৰ প্ৰবঞ্চনা হ'ল আৰু আৰক্ষীয়ে ইতিমধ্যে কৈছে যে ইতিমধ্যে 10 লাখ ৰিটাৰ্ণ পাম বুলি 800 ইনভেষ্টৰছে অৰ্থাৎ 800 বিনিয়োগকাৰীয়ে এটা ৰাইডত এনেধৰণে কিছুমান তেওঁলোকক প্ৰলোভন দিয়া হ'ল যে এটা আপোনালোকে এবাৰ বিনিয়োগ কৰি এটা 10 লাখ টকা পাব তেনেধৰণৰ কেতবোৰ তেওঁলোকক বিনিয়োগ কৰা হ'ল আৰু সেই কেছবোৰ য'ত আচলতে য'ত ইনভেষ্টৰসকলে বা বিনিয়োগকাৰীসকলে য'ত তেওঁলোকে এই এপবোৰ খুলিছিল সেই স্থানসমূহৰ নাম হৈছে বেংগালুৰু অৰ্থাৎ কৰ্ণাটকৰ এই বেংগালুৰু হওক বা তুমাকুৰু হওক মেংগালুৰু হওক হুবালিলি দাৰৱান্দ কালাবুৰি শিৱামঙ্গা বেলেৰী বিদাৰ এণ্ড হাভেৰী গতিকে এই 7-8টা স্থানত এনেধৰণৰ 800 বিনিয়োগকাৰীয়ে এই এপত ইমানখিনি টকা তেওঁলোকে বিনিয়োগ কৰি তেওঁলোকৰ হাতলৈ ফুটা কৰি এটাও নাহিল অৰ্থাৎ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে গম পালে যে এইটো এটা তেওঁলোকে প্ৰবঞ্চনাৰ শিকাৰ হৈছে প্ৰবঞ্চনাৰ জালত যে পৰিছে সেয়া খুব পিছতহে তেওঁলোকে অনুভৱন কৰিব পাৰিলে য'ত ইতিমধ্যে যি ইনভেষ্টৰ্ছ টিম ইতিমধ্যে ইনভেষ্টিগেশ্যন যোনে টিমে কৰি আছে তেওঁলোকে জনাইছে যে বহু তেওঁলোকে এনে ধৰণৰ দেখিবলৈ পোৱা গৈছে যে বহু
দিনৰ পৰা বহু দিন ধৰি তেওঁলোকে এনে ধৰণৰ এটা এপ খোলাৰ চক্ৰান্ত কৰি আছিল ব্লুপ্ৰিন্ট ৰচনা কৰি আছিল আৰু শেষত তেওঁলোকে ভাবিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী যত আচলতে প্ৰায় সংবাদ শিৰোনামত থাকে প্ৰায় বিতৰ্কৰ প্ৰায় হেডলাইনছত তেওঁৰ নাম থাকে গতিকে ডোনাল্ড ট্ৰাম্পৰ এনেকুৱা এটা আমি এপ বনাও যাৰ জৰিয়তে আচলতে আমি বহু কোটি টকা এনেদৰে লাভ বা আমাৰ হাতলৈ আহিব পাৰে গতিকে এনে ধৰণৰ এতিয়া আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু কোৱা হৈছে যে খুব কম সময় ভিতৰতে আমি তাৰ জুন মূল খলনায়ক কি আমি উলিয়াবলৈ সক্ষম হম কিন্তু কোৱা হৈছে যে মানি ওয়াজ নট ৰিয়েল আসলতে এখিনি টকা যিখিনি তেওঁলোকে ঘুৰাই দিম বুলি কৈছিল বা যেনে ধৰণৰ ৰিটাৰ্ণৰ কথা কৈছিল সকলো আসলে ভুৱা প্ৰতিশ্ৰুতি আছিল গতিকে 15টা কেছ এতিয়ালৈকে ৰেজিষ্টাৰ হৈছে হেভৰি ডিস্ট্ৰিক্টত গতিকে এই 6 পৰা 7খন কৈ ডিস্ট্ৰিক্টত ঠায়ে ঠায়ে বিনিয়োগকাৰী সকলে আহি পেলাই তেওঁলোকে অভিযোগ নামা দাখিল কৰিছে আৰক্ষীৰ ওচৰত আহি যে মোৰ এনে ধৰণৰ মই প্ৰবঞ্চনাৰ শিকাৰ হৈছো বা প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এনে ধৰণৰ ইমানখিনি টকা আমি বিনিয়োগ কৰিলো যাৰ ফলত আমাৰ হাতলৈ এটকাও নাহিলে এতিয়া দেখিবলৈ পোৱা গ'ল যে বহু বিভিন্ন প্ৰান্তত এনে ধৰণৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু বৰ্তমান কোৱা হৈছে যে এগৰাকী অধিবক্তাই কৈছে যে তেওঁ নিজেও 6 লাখ টকা জানুৱাৰী মাহত 2025 বৰ্ষৰ জানুৱাৰী মাহত তেওঁ এপ্ৰিলৰ 4 তাৰিখে আৰু জানুৱাৰী মাহত 25 তাৰিখে তেওঁ 6 লাখ টকা তেওঁৰ পৰা লৈ গ'ল এনে ধৰণৰ তেওঁলোকে ট্ৰাম্প হোটেল ৰেন্টেল অৰ্থাৎ যেটো এপৰ কথা কোৱা হ'ল সেই এপত বিনিয়োগ কৰি এনে ধৰণে তেওঁ 6 লাখ টকা হেৰুৱাবলগীয়া হ'ল গতিকে এনে ধৰণে প্ৰতিটো বছৰতে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কিবা চক্ৰান্ত কৰে যে প্ৰতি মাহত আপুনি দিব পাৰে গতিকে এই গৰাকী অভিযোগ কাৰিয়ে উল্লেখ কৰিছে যে প্ৰতি মাহৰ 30 তাৰিখে মই এনে ধৰণৰ পইচা দি গৈ আছো আৰু তাৰ পিছতে মোৰ একাউণ্টৰ পৰা নাইকিয়া হৈ গৈ আছে প্ৰথমতে 5000 টকা দিছো পিছত 1 লাখ টকা দিব লগা হ'ল আৰু পিছত পৰৱৰ্তী সময়ছোৱাত মোক ক'লে যে মই উইথড্ৰ কৰিব পাৰিম মোৰ টকাখিনি কিন্তু পৰৱৰ্তী সময়ছোৱাত মই উইথড্ৰ কৰিব নোৱাৰিলো অৰ্থাৎ তেওঁৰ বেংক একাউণ্টৰ পৰা তেওঁলোকে সকলো ডিটেইলছ লৈ লয় আৰু ডিটেইলছ লৈ লোৱাৰ পিছত সেই বেংকৰ যিখিনি টকা থাকে সেইখিনি আপুনি ইনভেষ্ট কৰি গৈ থাকিব কিন্তু পৰৱৰ্তী সময়ছোৱাত যিটো তাৰিখ দিয়া হয় যে প্ৰায় 6টা মাহৰ পিছত আপোনালোকক আমি 100% ঘূৰাই দিম কিন্তু সেই তাৰিখটো যেতিয়া আহে বা সেই সময়টো যেতিয়া আহে সেই সময়ছোৱাত কিন্তু কোনো ধৰণৰ টকা তেওঁলোকে ঘূৰাই নাপালে গতিকে এনে ধৰণে এতিয়া কৰ্ণাটকৰ 200 বিনিয়োগকাৰীয়ে প্ৰায় হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ 2 কোটি টকাৰ এটা প্ৰবঞ্চনাৰ জাল মিলিলে এনে ধৰণৰ এটা এপৰ জৰিয়তে সাধাৰণ মাত্ৰ এটা এপ যিটো এপত তেওঁলোকে ব্যৱহাৰ কৰিলে এআই টেকনলজিৰ সহায়ত ডোনাল্ড ট্ৰাম্পৰ ফটো আৰু কেতবোৰ ভিডিও গতিকে যেতিয়াই মোবাইলত কিবা এপ আহে বা যেতিয়াই মোবাইলত আমি কিছুমান এড দেখো তেতিয়া আসলতে সাৱধান হ'ব সচেতন হ'ব সাইবাৰ ক্ৰাইমৰে ভৰি আছে সমগ্ৰ বিশ্ব সমগ্ৰ দেশ আৰু বেছিকৈ এতিয়া সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে যেহেতু বৰ্তমান এআই টেকনলজিৰ জৰিয়তে দুষ্ট চক্ৰই এনে ধৰণৰ বিভিন্ন ভুৱা এপ প্ৰস্তুত কৰিছে বিভিন্ন টকা দুগুণ কৰাৰ এনে ধৰণৰ কিছুমান চক্ৰান্ত তেওঁলোকে কৰিছে য'ত সহজতে কিছু লোকক এনেদৰে তেওঁলোকে টাৰ্গেট কৰিলে বিশেষকৈ বিনিয়োগকাৰীসকল বৰ্তমান এনে ধৰণৰ এতিয়া ভুক্তভোগী হৈ পৰিছে কৰ্ণাটকৰ ঠায়ে এতিয়া ডিস্ট্ৰিক্টে তেওঁলোকে এজাহাৰ দাখিল কৰিছে যদিও আসলতে এনে ধৰণৰ টকা লুণ্ঠন কৰি দুষ্ট চক্ৰৰে হয়তো তেওঁলোকে এতিয়া তাত নাই তেওঁলোকে পলায়ন কৰিছে গতিকে সেই সমূহ কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ হয়তো আৰু কিছু সময় লাগিব কিন্তু এই ধনখিনি এই বিনিয়োগকাৰীসকলে উভতাই পাবনে নাপায় তাৰ কোনো ধৰণৰ নিশ্চয়তা নাই গতিকে এনে ধৰণৰ কিবা এপৰ জৰিয়তে বিনিয়োগ কৰাৰ নামত 100 বাৰ চিন্তা কৰিব যেহেতু এনে ধৰণৰ এআই টেকনলজিৰ জৰিয়তে বিভিন্ন প্ৰবঞ্চনাৰে এতিয়া জাল পেলাইছে দুষ্ট চক্ৰই যাৰ ফলত এনে ধৰণৰ এই প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এই 200 বিনিয়োগকাৰীয়ে কৰ্ণাটকত এতিয়া তেওঁলোকৰ 2 কোটি প্ৰায় 2 কোটি টকা তেওঁলোকে হেৰুৱাবলগীয়া হ'ল আৰু প্ৰায় এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে আৰু বিভিন্ন আমি যেতিয়া আমি সোশ্যাল মিডিয়াত যেনে ধৰণৰ এড দেখো য'ত সহজতে কোৱা হয় যে ইমানখিনি টকা বিনিয়োগ কৰিলে আপুনি ইমানখিনি টকা লাভ কৰিব পাৰে সমান্তৰালভাৱে আজিকালি এনে ধৰণৰ কিছু এড আহে য'ত কোৱা হয় যে গ্ৰছাৰী বস্তু আপুনি 4 পেকেটত 400 টকা বা এনে ধৰণৰ কিছুমান লিংক দিয়া যায় গতিকে সেই লিংকবোৰো যেতিয়া আপোনালোকৰ ফোনলৈ আহিব তেতিয়া হলে সেই লিংক ক্লিক কৰোতে কিন্তু যথেষ্ট সাৱধান হ'ব সেই এটা লিংকৰ জৰিয়তে সেই এটা লিংক যদি আপুনি ক্লিক কৰে সেই ক্লিকৰ জৰিয়তে সাইবাৰ অপৰাধীয়ে আপোনাৰ মোবাইলৰ সকলো ডাটা কালেক্ট কৰি ল'ব য'ত আপোনাৰ বেংক ডিটেইলছ থাকিব আধাৰ ডিটেইলছ থাকিব পেন কাৰ্ডৰ সকলো ডিটেইলছ আজিকালি সকলো মোবাইলতে উপলব্ধ হয় গতিকে সকলো ডিটেইলছ লৈ তেওঁলোকে আপোনাৰ বেংক একাউণ্ট কিন্তু অতি সহজতে শূন্য কৰি পেলাব পাৰে গতিকে এনে দুষ্ট চক্ৰৰ পৰা সাৱধান হ'ব য'ত ইতিমধ্যে কৰ্ণাটকত এনে ধৰণৰ এটা প্ৰবঞ্চনাৰ সাইবাৰ ক্ৰাইমৰ জৰিয়তে প্ৰায়
বিনিয়োগকাৰীসকলে প্ৰায় 200ৰ অধিক বিনিয়োগকাৰী ইতিমধ্যে নিজৰ 2 কোটি টকা হেৰুৱাবলগীয়া হ'ল আৰু হয়তো বহু লোক আছে এনে ধৰণৰ প্ৰবঞ্চনাৰ শিকাৰ হৈছে তেওঁলোকে হয়তো ৰেজিষ্টাৰ কৰা নাই কিন্তু এনে ধৰণৰ যদি ৰেজিষ্টাৰ হয় এতিয়া যিসকলে নিজৰ এজাহাৰ দাখিল কৰিছে নিজৰ অভিযোগ দাখিল কৰিছে তেওঁলোকৰ সেই টকা হিচাপ কৰাতহে ইয়া 2 কোটি টকা হৈছে হয়তো ইয়াৰ বেছিও হ'ব পাৰে গতিকে এনে ধৰণৰ প্ৰবঞ্চনাৰ জালত পৰাৰ আগতে নিজে সাৱধান হ'ব যিকোনো এপ আহিলে তাত কোনো ধৰণৰ বিনিয়োগ কৰাৰ কথা যদি আহে তেতিয়াহ'লে সেই এশবাৰ চিন্তা কৰিব যিহেতু আপোনাৰ হাসুতীয়া ধন গতিকে কোনো দুষ্ট চক্ৰৰ হাতত হিয়া গটাই নিদিব য'ত ইতিমধ্যে এই প্ৰবঞ্চনাৰ শিকাৰ হ'বলগীয়া হ'ল কৰ্ণাটকৰ প্ৰায় বহু লোক হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত বহুতেই হয়তো ভাবিব পাৰে যে যেতিয়া ডোনাল্ড ট্ৰাম্পৰ নামত কিবা এটা এপ और जेतिया एड आहिबो बा विभिन्न समस्या देखिबले পোৱা যায় যেতিয়া আমি আমাৰ হাততে যেতিয়া ফোনটো থাকে আমি যেতিয়া স্ক্ৰল কৰি থাকো বিভিন্ন এপৰ এডভাৰটাইজ আহে আমাৰ ওচৰলৈ যত আসলতে আমি সদায় ভাবি থকা এটা যেটো বিচাৰ যে অতি কম সময়ৰ ভিতৰতে আমি কেনেদৰে কোটিপতি হ'ব পাৰো বা কেনেদৰে আমি টকাৰ লাখ লাখ টকা গঢ়িব পাৰো বা অতি কম সময়তে কেনেদৰে আমাৰ ধন আমি আমাৰ যিখিনি উপাৰ্জন হি আমি দুগুণ কৰিব পাৰো তেনেধৰণৰ বিভিন্ন প্ৰবঞ্চনা বা প্ৰবঞ্চকৰে বৰ্তমান ভৰি পৰিছে সমগ্ৰ দেশ আৰু সমান্তৰালভাৱে বৰ্তমান এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপৰ যেতিয়া এনে ধৰণৰ এড আহিব বা যত কোৱা হ'ব যে এই এপত আপুনি ইমানখিনি টকা বিনিয়োগ কৰক যাৰ ফলত আমি আপোনালোকক দুগুণ বা তিনিগুণ ইয়াৰ ৰিটাৰ্ণ দিম সেই সময়ছোৱাতে আপোনাৰ মনটো হয়তো প্ৰলোভিত হৈ পৰিব যে ডোনাল্ড ট্ৰাম্পৰ নামত যেতিয়া এপ আছে অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ নামত যেতিয়া এপ আছে গতিকে সেই এপত যদি আমি ইনভেষ্ট কৰিব বিচাৰো বা যদি আমি তাত ইনভেষ্ট কৰো তেতিয়াহ'লে হয়তো আমেৰিকাৰ যেনেদৰে এখন চহকী দেশ সেই দেশখনৰ তুলনা য'ত আচলতে আমেৰিকাৰ সকলো লোকেই ধনী গতিকে আমি তেনে ধৰণৰ এটা সপোন আমাৰ মনলৈ আৰু আহে বা সচৰাচৰ দৈনন্দিন জীৱনত আমি যিটো আচলতে ভাবি থাকো যে আমি ইমান কষ্ট নকৰাকৈ যদি আমি অতি কম সময়তে বা সহজতে এনে ধৰণৰ যদি ধন ঘটাৰ কিবা এটা যদি মেজিক হ'লহেঁতেন গতিকে তেনে ধৰণৰ কিবা চিন্তা চৰ্চা কৰি থাকোতে ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপ আজিৰ পৰা প্ৰায় 5 পৰা 6 মাহৰ পূৰ্বে এনেদৰে এটা এপ লঞ্চ কৰা হৈছিল য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই এপত তেওঁৰ ফটো দিয়া হৈছে আৰু এআই যিসমূহ বৰ্তমান দেখিবলৈ পোৱা গ'ল যে এআইৰ জৰিয়তে খুব ধুনীয়াকৈ সাধাৰণ লোকক প্ৰলোভিত কৰিব পৰাকৈ এআইৰ জৰিয়তে আজিকালি প্ৰবঞ্চকসকলে খুব সহজতে এনে ধৰণৰ এপ বনাব পাৰে গতিকে সাৱধান হ'ব দুষ্ট চক্ৰ যথেষ্ট চতুৰ য'ত আচলতে এনে ধৰণৰ বৃহৎ এটা জালিয়াতি কৰি কৰ্ণাটকৰ ইনভেষ্টৰৰ পৰা প্ৰায় 2 কোটি টকা তেওঁলোকে লুট কৰি লৈ গৈছে আপুনি মন কৰিব যে 1 লাখ 2 লাখৰ কথা কোৱা না এই 2 কোটি টকাৰ প্ৰবঞ্চনাৰ এটা বৃহৎ তথ্য বৰ্তমান এটা ফাদিল হৈছে য'ত ইতিমধ্যে এই 200 ইনভেষ্টৰছে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰলৈ গৈছে আৰু তেওঁলোকে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত এই অভিযোগ দাখিল কৰিছে যে এই এপত তেওঁলোকে বিনিয়োগ কৰাৰ পিছত য'ত তেওঁলোকক কোৱা হৈছিল যে এইটো ডোনাল্ড ট্ৰাম্পৰ নামৰ এটা এপ আৰু এই এপটোৰ নাম দিয়া হৈছে ট্ৰাম্প হোটেল ৰেন্টেল ট্ৰাম্পৰ নামত হোটেল ৰেন্টেল নামৰ এটা এপ দিয়া হৈছে য'ত আসলতে এই বিনিয়োগকাৰীসকলক যিসকল বিনিয়োগকাৰী সেই বিনিয়োগকাৰীসকলক এনে ধৰণৰ টুপ দিয়া হ'ল য'ত আপোনালোকে অতি কম সময়ছোৱাতে 5 পৰা 6 মাহৰ পূৰ্বৰ কথা কোৱা হৈছে যে 5 পৰা 6 মাহৰ পূৰ্বতেই কোৱা হ'ল যে য'ত আসলতে হিউজ পৰিমাণৰ এটা ৰিটাৰ্ণ আপোনালোকে পাব য'ত 100% 20% 30% নহয় 100% অৰ্থাৎ আপুনি যদি তাত 1 লাখ টকা বিনিয়োগ কৰে তেতিয়াহ'লে আপুনি ৰিটাৰ্ণ পাব আৰু 1 লাখ অৰ্থাৎ 2 লাখ টকা গতিকে 100% এনে ধৰণৰ এটা বৃহৎ প্ৰফিটৰ তেওঁলোকে প্ৰবঞ্চনা চলালে আৰু হয়তো কিছু লোকক হিয়া তেওঁলোকে দিছিল য'ত প্ৰায় 4 পৰা 6 মাহৰ পূৰ্বে এনে ধৰণৰ এটা এপ লঞ্চ কৰা হৈছিল য'ত 200 বিনিয়োগকাৰী ইতিমধ্যে কৰ্ণাটকৰ সেই 200 বিনিয়োগকাৰী ইতিমধ্যে এই এপত তেওঁলোকৰ যিসমূহ ধন আছে য'ত আমি এটা হোটেলৰ নামত বা যেনে ধৰণে আসলতে কোটি কোটি ব্যৱসায়ীসকলে বা এটা অংশ তেওঁলোকে বিনিয়োগ কৰে এনে ধৰণে য'ত সেই সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল যে এনেদৰে এই ইনভেষ্টৰসকলে প্ৰায় 2 কোটি টকা বিনিয়োগ কৰিলে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ বেংক একাউণ্টত সোমাল মাত্ৰ 0 অৰ্থাৎ এই ডোনাল্ড ট্ৰাম্পৰ নাম লৈ তেওঁৰ ভিডিঅ' লৈ এনে ধৰণৰ দুষ্ট চক্ৰই প্ৰবঞ্চনাৰে এটা এআইৰ
সহায়েৰে এটা এপ খুলিলে য'ত ডোনাল্ড ট্ৰাম্পৰ মুখ দিয়া হ'ল তেওঁৰ কিছু ফটো লগোৱা হ'ল হয়তো কিছু কথা বা প্ৰলোভন দিয়া হ'ল আৰু সমান্তৰালভাৱে আজিকালি খুব সহজতে AI এপৰ জৰিয়তে আমি কাৰোবাৰ মাত নকল কৰিব পাৰোঁ হয়তো ডোনাল্ড ট্ৰাম্পৰ মাত নকল কৰিও তাত তেওঁলোকক কোৱা হ'ল যে আপোনালোকে ইমানখিনি টকা ইনভেষ্ট কৰক মোৰ এই এপত গতিকে আমি আপোনালোকক ইমানখিনি যদি আপুনি 100 কোটি দিয়ে 200 কোটি দিয়ে তেনেধৰণৰ এটা উদাহৰণ মই দিছোঁ গতিকে তেনেধৰণে হয়তো এই তেওঁলোকক প্ৰলোভিত কৰা হ'ল আৰু সেই তেনেদৰে প্ৰলোভন তাতে প্ৰলোভিত হৈ বহু সংখ্যক লোকে 200 ইনভেষ্টৰ্ছে ইতিমধ্যে তেওঁলোকৰ সেই কোটি কোটি টকা বিনিয়োগ কৰিলে যাৰ ফলত তেওঁলোকৰ হাতলৈ মাত্ৰ শূন্য আহিল অৰ্থাৎ 2 কোটিৰ প্ৰবঞ্চনা হ'ল আৰু আৰক্ষীয়ে ইতিমধ্যে কৈছে যে ইতিমধ্যে 10 লাখ ৰিটাৰ্ণ পাম বুলি 800 ইনভেষ্টৰ্ছে অৰ্থাৎ 800 বিনিয়োগকাৰীয়ে এটা ৰাইডত এনেধৰণে কিছুমান তেওঁলোকক প্ৰলোভন দিয়া হ'ল যে এটা আপোনালোকে এবাৰ বিনিয়োগ কৰি এটা 10 লাখ টকা পাব তেনেধৰণৰ কেতবোৰ তেওঁলোকক বিনিয়োগ কৰা হ'ল আৰু সেই কেছবোৰ য'ত আচলতে য'ত ইনভেষ্টৰ্ছসকলে বা বিনিয়োগকাৰীসকলে য'ত তেওঁলোকে এই এপবোৰ খুলিছিল সেই স্থানসমূহৰ নাম হৈছে বেংগালুৰু অৰ্থাৎ কৰ্ণাটকৰ এই বেংগালুৰু হওক বা তুমাকুৰু হওক মেংগালুৰু হওক হুবালিলি দাৰৱান্দ কালাবুৰি শিৱামঙ্গা বেলেৰী বিদাৰ এণ্ড হাভেৰী গতিকে এই 7-8টা স্থানত এনেধৰণৰ 800 বিনিয়োগকাৰীয়ে এই এপত ইমানখিনি টকা তেওঁলোকে বিনিয়োগ কৰি তেওঁলোকৰ হাতলৈ ফুটা কৰি এটাও নাহিল অৰ্থাৎ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে গম পালে যে এইটো এটা তেওঁলোকে প্ৰবঞ্চনাৰ শিকাৰ হৈছে প্ৰবঞ্চনাৰ জালত যে পৰিছে সেয়া খুব পিছতহে তেওঁলোকে অনুভৱন কৰিব পাৰিলে য'ত ইতিমধ্যে যি ইনভেষ্টৰ্ছ টিম ইতিমধ্যে ইনভেষ্টিগেশ্যন যোনে টিমে কৰি আছে তেওঁলোকে জনাইছে যে বহু তেওঁলোকে এনে ধৰণৰ দেখিবলৈ পোৱা গৈছে যে বহু দিন ধৰি তেওঁলোকে এনে ধৰণৰ এটা এপ খোলাৰ চক্ৰান্ত কৰি আছিল ব্লুপ্ৰিন্ট ৰচনা কৰি আছিল আৰু শেষত তেওঁলোকে ভাবিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী য'ত আচলতে প্ৰায় সংবাদ শিৰোনামত থাকে প্ৰায় বিতৰ্কৰ প্ৰায় হেডলাইনছত তেওঁৰ নাম থাকে গতিকে ডোনাল্ড ট্ৰাম্পৰ এনেকুৱা এটা আমি এপ বনাওঁ যাৰ জৰিয়তে আচলতে আমি বহু কোটি টকা এনেদৰে লাভ বা আমাৰ হাতলৈ আহিব পাৰে গতিকে এনেধৰণৰ এতিয়া আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু কোৱা হৈছে যে খুব কম সময়ৰ ভিতৰতে আমি তাৰ যোন মূল খলনায়ক সেয়া আমি উলিয়াবলৈ সক্ষম হ'ম কিন্তু কোৱা হৈছে যে মানি ৱাজ নট ৰিয়েল আচলতে এইখিনি টকা যিখিনি তেওঁলোকে ঘূৰাই দিম বুলি কৈছিল বা যেনে ধৰণৰ ৰিটাৰ্ণৰ কথা কৈছিল সকলো আচলতে ভুৱা প্ৰতিশ্ৰুতি আছিল গতিকে 15টা কেছ এতিয়ালৈকে ৰেজিষ্টাৰ হৈছে হেভেৰী ডিষ্ট্ৰিক্টত গতিকে এই 6 পৰা 7খনকৈ ডিষ্ট্ৰিক্টত ঠায়ে বিনিয়োগকাৰীসকলে আহি পেলাই তেওঁলোকে অভিযোগনামা দাখিল কৰিছে আৰক্ষীৰ ওচৰত আহি যে মোৰ এনে ধৰণৰ মই প্ৰবঞ্চনাৰ শিকাৰ হৈছোঁ বা প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এনে ধৰণৰ ইমানখিনি টকা আমি বিনিয়োগ কৰিলোঁ যাৰ ফলত আমাৰ হাতলৈ এটকাও নাহিলে এতিয়া দেখিবলৈ পোৱা গ'ল যে বহু বিভিন্ন প্ৰান্তত এনে ধৰণৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু বৰ্তমান কোৱা হৈছে যে এগৰাকী অধিবক্তাই কৈছে যে তেওঁ নিজেও 6 লাখ টকা জানুৱাৰী মাহত 2025 বৰ্ষৰ জানুৱাৰী মাহত তেওঁ এপ্ৰিলৰ 4 তাৰিখে আৰু জানুৱাৰী মাহত 25 তাৰিখে তেওঁ 6 লাখ টকা তেওঁৰ পৰা লৈ গ'ল এনে ধৰণৰ তেওঁলোকে ট্ৰাম্প হোটেল ৰেণ্টেল অৰ্থাৎ যিটো এপৰ কথা কোৱা হ'ল সেই এপত বিনিয়োগ কৰি এনে ধৰণে তেওঁ 6 লাখ টকা হেৰুৱাবলগীয়া হ'ল গতিকে এনে ধৰণে প্ৰতিটো বছৰতে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কিবা চক্ৰান্ত কৰে যে প্ৰতি মাহত আপুনি দিব পাৰে গতিকে এইগৰাকী অভিযোগকাৰীয়ে উল্লেখ কৰিছে যে প্ৰতি মাহৰ 30 তাৰিখে মই এনে ধৰণৰ পইচা দি গৈ আছো আৰু তাৰ পিছতে মোৰ একাউণ্টৰ পৰা নাইকিয়া হৈ গৈ আছে প্ৰথমতে 5000 টকা দিছো পিছত 1 লাখ টকা দিব লগা হ'ল আৰু পিছত পৰৱৰ্তী সময়ছোৱাত মোক ক'লে যে মই উইথড্ৰ কৰিব পাৰিম মোৰ টকাখিনি কিন্তু পৰৱৰ্তী সময়ছোৱাত মই উইথড্ৰ কৰিব নোৱাৰিলোঁ অৰ্থাৎ তেওঁৰ বেংক একাউণ্টৰ পৰা তেওঁলোকে সকলো ডিটেইলছ লৈ লয় আৰু ডিটেইলছ লৈ লোৱাৰ পিছত সেই বেংকৰ যিখিনি টকা থাকে সেইখিনি আপুনি ইনভেষ্ট কৰি গৈ থাকিব কিন্তু পৰৱৰ্তী সময়ছোৱাত যিটো তাৰিখ দিয়া হয় যে প্ৰায় 6টা মাহৰ পিছত আপোনালোকক আমি 100% ঘূৰাই দিম কিন্তু সেই তাৰিখটো যেতিয়া আহে বা সেই সময়টো যেতিয়া আহে সেই সময়ছোৱাত কিন্তু কোনো ধৰণৰ টকা তেওঁলোকে ঘূৰাই নাপালে গতিকে এনেধৰণে এতিয়া কৰ্ণাটকৰ 200 বিনিয়োগকাৰীয়ে প্ৰায় হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ 2 কোটি টকাৰ এটা প্ৰবঞ্চনাৰ জাল মেলিলে এনে ধৰণৰ এটা এপৰ জৰিয়তে সাধাৰণ মাত্ৰ এটা এপ যিটো এপত তেওঁলোকে ব্যৱহাৰ কৰিলে AI টেকনলজিৰ সহায়ত ডোনাল্ড ট্ৰাম্পৰ ফটো আৰু কেতবোৰ ভিডিঅ' গতিকে যেতিয়াই মোবাইলত কিবা এপ আহে বা যেতিয়াই মোবাইলত আমি কিছুমান এড দেখোঁ তেতিয়া আচলতে
সাৱধান হ'ব সচেতন হ'ব সাইবাৰ ক্ৰাইমেৰে ভৰি আছে সমগ্ৰ বিশ্ব সমগ্ৰ দেশ আৰু বেছিকৈ এতিয়া সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে যেহেতু বৰ্তমান AI টেকনলজিৰ জৰিয়তে দুষ্ট চক্ৰই এনে ধৰণৰ বিভিন্ন ভুৱা এপ প্ৰস্তুত কৰিছে বিভিন্ন টকা দুগুণ কৰাৰ এনে ধৰণৰ কিছুমান চক্ৰান্ত তেওঁলোকে কৰিছে য'ত সহজতে কিছু লোকক এনেদৰে তেওঁলোকে টাৰ্গেট কৰিলে বিশেষকৈ বিনিয়োগকাৰীসকল বৰ্তমান এনে ধৰণৰ এতিয়া ভুক্তভোগী হৈ পৰিছে কৰ্ণাটকৰ ঠায়ে এতিয়া ডিষ্ট্ৰিক্টে তেওঁলোকে এজাহাৰ দাখিল কৰিছে যদিও আসলতে এনে ধৰণৰ টকা লুণ্ঠন কৰি দুষ্ট চক্ৰৰে হয়তো তেওঁলোকে এতিয়া তাত নাই তেওঁলোকে পলায়ন কৰিছে গতিকে সেই সমূহ কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ হয়তো আৰু কিছু সময় লাগিব কিন্তু এই ধনখিনি এই বিনিয়োগকাৰীসকলে উভতাই পাবনে নাপায় তাৰ কোনো ধৰণৰ নিশ্চয়তা নাই গতিকে এনে ধৰণৰ কিবা এপৰ জৰিয়তে বিনিয়োগ কৰাৰ নামত 100 বাৰ চিন্তা কৰিব যেহেতু এনে ধৰণৰ AI টেকনলজিৰ জৰিয়তে বিভিন্ন প্ৰবঞ্চনাৰে এতিয়া জাল পেলাইছে দুষ্ট চক্ৰই যাৰ ফলত এনে ধৰণৰ এই প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এই 200 বিনিয়োগকাৰীয়ে কৰ্ণাটকত এতিয়া তেওঁলোকৰ 2 কোটি টকা তেওঁলোকে হেৰুৱাবলগীয়া হ'ল আৰু প্ৰায় এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে আৰু বিভিন্ন আমি যেতিয়া আমি সোশ্যাল মিডিয়াত যেনে ধৰণৰ এড দেখো য'ত সহজতে কোৱা হয় যে ইমানখিনি টকা বিনিয়োগ কৰিলে আপুনি ইমানখিনি টকা লাভ কৰিব পাৰে সমান্তৰালভাৱে আজিকালি এনে ধৰণৰ কিছু এড আহে য'ত কোৱা হয় যে গ্ৰসাৰী বস্তু আপুনি 4 পেকেটত 400 টকা বা এনে ধৰণৰ কিছুমান লিংক দিয়া যায় গতিকে সেই লিংকবোৰো যেতিয়া আপোনালোকৰ ফোনলৈ আহিব তেতিয়া হলে সেই লিংক ক্লিক কৰোতে কিন্তু যথেষ্ট সাৱধান হ'ব সেই এটা লিংকৰ জৰিয়তে সেই এটা লিংক যদি আপুনি ক্লিক কৰে সেই ক্লিকৰ জৰিয়তে সাইবাৰ অপৰাধীয়ে আপোনাৰ মোবাইলৰ সকলো ডাটা কালেক্ট কৰি ল'ব য'ত আপোনাৰ বেংক ডিটেইলছ থাকিব আধাৰ ডিটেইলছ থাকিব পেন কাৰ্ডৰ সকলো ডিটেইলছ আজিকালি সকলো মোবাইলতে উপলব্ধ হয় গতিকে সকলো ডিটেইলছ লৈ তেওঁলোকে আপোনাৰ বেংক একাউণ্ট কিন্তু অতি সহজতে শূন্য কৰি পেলাব পাৰে গতিকে এনে দুষ্ট চক্ৰৰ পৰা সাৱধান হ'ব য'ত ইতিমধ্যে কৰ্ণাটকত এনে ধৰণৰ এটা প্ৰবঞ্চনাৰ সাইবাৰ ক্ৰাইমৰ জৰিয়তে প্ৰবঞ্চনাৰ জৰিয়তে প্ৰায় বিনিয়োগকাৰীসকলে প্ৰায় 200ৰ অধিক বিনিয়োগকাৰী ইতিমধ্যে নিজৰ 2 কোটি টকা হেৰুৱাবলগীয়া হ'ল আৰু হয়তো বহু লোক আছে এনে ধৰণৰ প্ৰবঞ্চনাৰ শিকাৰ হৈছে তেওঁলোকে হয়তো ৰেজিষ্টাৰ কৰা নাই কিন্তু এনে ধৰণৰ যদি ৰেজিষ্টাৰ হয় এতিয়া যিসকলে নিজৰ এজাহাৰ দাখিল কৰিছে নিজৰ অভিযোগ দাখিল কৰিছে তেওঁলোকৰ সেই টকা হিচাপ কৰাতহে ইয়া 2 কোটি টকা হৈছে হয়তো ইয়াৰ বেছিও হ'ব পাৰে গতিকে এনে ধৰণৰ প্ৰবঞ্চনাৰ জালত পৰাৰ আগতে নিজে সাৱধান হ'ব যিকোনো এপ আহিলে তাত কোনো ধৰণৰ বিনিয়োগ কৰাৰ কথা যদি আহে তেতিয়াহলে সেই 100 বাৰ চিন্তা কৰিব যেহেতু আপোনাৰ হাসুটিয়া ধন গতিকে কোনো দুষ্ট চক্ৰৰ হাতত হিয়া গটাই নিদিব য'ত ইতিমধ্যে এই প্ৰবঞ্চনাৰ শিকাৰ হ'বলগীয়া হ'ল কৰ্ণাটকৰ প্ৰায় বহু লোক হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত বহুতেই হয়তো ভাবিব পাৰে যে যেতিয়া ডোনাল্ড ট্ৰাম্পৰ নামত কিবা এটা এপ और যেতিয়া এড আহিব বা বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় যেতিয়া আমি আমাৰ হাততে যেতিয়া ফোনটো থাকে আমি যেতিয়া স্ক্ৰল কৰি থাকো বিভিন্ন এপৰ এডভাৰটাইজ আহে আমাৰ ওচৰলৈ য'ত আসলতে আমি সদায় ভাবি থকা এটা যেটো বিচাৰ যে অতি কম সময়ৰ ভিতৰতে আমি কেনেদৰে কোটিপতি হ'ব পাৰো বা কেনেদৰে আমি টকাৰ লাখ লাখ টকা গঢ়িব পাৰো বা অতি কম সময়তে কেনেদৰে আমাৰ ধন আমি আমাৰ যিখিনি উপাৰ্জন হে আমি দুগুণ কৰিব পাৰো তেনেধৰণৰ বিভিন্ন প্ৰবঞ্চনা বা প্ৰবঞ্চকৰে বৰ্তমান ভৰি পৰিছে সমগ্ৰ দেশ আৰু সমান্তৰালভাৱে বৰ্তমান এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপৰ যেতিয়া এনে ধৰণৰ এড আহিব বা য'ত কোৱা হ'ব যে এই এপত আপুনি ইমানখিনি টকা বিনিয়োগ কৰক যাৰ ফলত আমি আপোনালোকক দুগুণ বা তিনিগুণ ইয়াৰ ৰিটাৰ্ণ দিম সেই সময়ছোৱাতে আপোনাৰ মনটো হয়তো প্ৰলোভিত হৈ পৰিব যে ডোনাল্ড ট্ৰাম্পৰ নামত যেতিয়া এপ আছে অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ নামত যেতিয়া এপ আছে গতিকে সেই এপত যদি আমি ইনভেষ্ট কৰিব বিচাৰো বা যদি আমি তাত ইনভেষ্ট কৰো তেতিয়াহলে হয়তো আমেৰিকাৰ যেনেদৰে এখন চহকী দেশ সেই দেশখনৰ তুলনা য'ত আচলতে আমেৰিকাৰ সকলো লোকেই ধনী গতিকে আমি তেনে ধৰণৰ এটা সপোন আমাৰ মনলৈ আৰু আহে বা সচৰাচৰ দৈনন্দিন জীৱনত আমি যিটো আচলতে ভাবি থাকো যে আমি ইমান কষ্ট নকৰাকৈ যদি আমি অতি কম সময়তে বা সহজতে এনে ধৰণৰ যদি ধন ঘটাৰ কিবা এটা যদি মেজিক হ'লহেঁতেন গতিকে তেনে ধৰণৰ কিবা চিন্তা চৰ্চা কৰি থাকোতে ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপ আজিৰ পৰা প্ৰায় 5 পৰা 6 মাহৰ পূৰ্বে এনেদৰে এটা এপ লঞ্চ কৰা হৈছিল য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই এপত তেওঁৰ ফটো দিয়া হৈছে আৰু এআই যিসমূহ বৰ্তমান দেখিবলৈ পোৱা গ'ল যে এআইৰ জৰিয়তে খুব ধুনীয়াকৈ সাধাৰণ লোকক প্ৰলোভিত কৰিব পৰাকৈ এআইৰ জৰিয়তে আজিকালি প্ৰবঞ্চকসকলে খুব সহজতে এনে ধৰণৰ এপ বনাব পাৰে গতিকে সাৱধান হ'ব দুষ্ট চক্ৰ যথেষ্ট চতুৰ য'ত আচলতে এনে ধৰণৰ বৃহৎ এটা জালিয়াতি কৰি কৰ্ণাটকৰ ইনভেষ্টৰৰ পৰা প্ৰায় 2 কোটি টকা তেওঁলোকে লুট কৰি লৈ গৈছে আপুনি মন কৰিব যে 1 লাখ 2 লাখৰ কথা কোৱা না এই 2 কোটি টকাৰ প্ৰবঞ্চনাৰ এটা বৃহৎ তথ্য বৰ্তমান এটা ফাদিল হৈছে য'ত ইতিমধ্যে এই 200 ইনভেষ্টৰছে বৰ্তমান
ক্ৰাইম ব্ৰাঞ্চৰ ওচৰলৈ গৈছে আৰু তেওঁলোকে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত এই অভিযোগ দাখিল কৰিছে যে এই এপত তেওঁলোকে বিনিয়োগ কৰাৰ পিছত য'ত তেওঁলোকক কোৱা হৈছিল যে এইটো ডোনাল্ড ট্ৰাম্পৰ নামৰ এটা এপ আৰু এই এপটোৰ নাম দিয়া হৈছে ট্ৰাম্প হোটেল ৰেণ্টেল ট্ৰাম্পৰ নামত হোটেল ৰেণ্টেল নামৰ এটা এপ দিয়া হৈছে য'ত আসলতে এই বিনিয়োগকাৰীসকলক যিসকল বিনিয়োগকাৰী সেই বিনিয়োগকাৰীসকলক এনেধৰণৰ টুপ দিয়া হ'ল য'ত আপোনালোকে অতি কম সময়ছোৱাতে 5 পৰা 6 মাহৰ পূৰ্বৰ কথা কোৱা হৈছে যে 5 পৰা 6 মাহৰ পূৰ্বতেই কোৱা হ'ল যে য'ত আসলতে হিউজ পৰিমাণৰ এটা ৰিটাৰ্ণ আপোনালোকে পাব য'ত 100% 20% 30% নহয় 100% অৰ্থাৎ আপুনি যদি তাত 1 লাখ টকা বিনিয়োগ কৰে তেতিয়াহ'লে আপুনি ৰিটাৰ্ণ পাব আৰু 1 লাখ অৰ্থাৎ 2 লাখ টকা গতিকে 100% এনে ধৰণৰ এটা বৃহৎ প্ৰফিটৰ তেওঁলোকে প্ৰবঞ্চনা চলালে আৰু হয়তো কিছু লোকক সেয়া তেওঁলোকে দিছিল য'ত প্ৰায় 4 পৰা 6 মাহৰ পূৰ্বে এনে ধৰণৰ এটা এপ লঞ্চ কৰা হৈছিল য'ত 200 বিনিয়োগকাৰী ইতিমধ্যে কৰ্ণাটকৰ সেই 200 বিনিয়োগকাৰী ইতিমধ্যে এই এপত তেওঁলোকৰ যিসমূহ ধন আছিল য'ত আমি এটা হোটেলৰ নামত বা যেনে ধৰণে আসলতে কোটি কোটি ব্যৱসায়ীসকলে বা এটা অংশ তেওঁলোকে বিনিয়োগ কৰে এনে ধৰণে য'ত সেই সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল যে এনেদৰে এই ইনভেষ্টৰসকলে প্ৰায় 2 কোটি টকা বিনিয়োগ কৰিলে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ বেংক একাউণ্টত সোমাল মাত্ৰ 0 অৰ্থাৎ এই ডোনাল্ড ট্ৰাম্পৰ নাম লৈ তেওঁৰ ভিডিঅ' লৈ এনে ধৰণৰ দুষ্ট চক্ৰই প্ৰবঞ্চনাৰে এটা এআইৰ সহায়েৰে এটা এপ খুলিলে য'ত ডোনাল্ড ট্ৰাম্পৰ মুখ দিয়া হ'ল তেওঁৰ কিছু ফটো লগোৱা হ'ল হয়তো কিছু কথা বা প্ৰলোভন দিয়া হ'ল আৰু সমান্তৰালভাৱে আজিকালি খুব সহজতে এআই এপৰ জৰিয়তে আমি কাৰোবাৰ মাত নকল কৰিব পাৰোঁ হয়তো ডোনাল্ড ট্ৰাম্পৰ মাত নকল কৰিও তাত তেওঁলোকক কোৱা হ'ল যে আপোনালোকে ইমানখিনি টকা ইনভেষ্ট কৰক মোৰ এই এপত গতিকে আমি আপোনালোকক ইমানখিনি যদি আপুনি 100 কোটি দিয়ে 200 কোটি দিন তেনেধৰণৰ এটা উদাহৰণ মই দিছোঁ গতিকে তেনেধৰণে হয়তো এই তেওঁলোকক প্ৰলোভিত কৰা হ'ল আৰু সেই তেনেদৰে প্ৰলোভন তাতে প্ৰলোভিত হৈ বহু সংখ্যক লোকে 200 ইনভেষ্টৰছে ইতিমধ্যে তেওঁলোকৰ সেই কোটি কোটি টকা বিনিয়োগ কৰিলে যাৰ ফলত তেওঁলোকৰ হাতলৈ মাত্ৰ শূন্য আহিল অৰ্থাৎ 2 কোটিৰ প্ৰবঞ্চনা হ'ল আৰু আৰক্ষীয়ে ইতিমধ্যে কৈছে যে ইতিমধ্যে 10 লাখ ৰিটাৰ্ণ পাম বুলি 800 ইনভেষ্টৰছে অৰ্থাৎ 800 বিনিয়োগকাৰীয়ে এটা ৰাইডত এনেধৰণে কিছুমান তেওঁলোকক প্ৰলোভন দিয়া হ'ল যে এটা আপোনালোকে এবাৰ বিনিয়োগ কৰি এটা 10 লাখ টকা পাব তেনেধৰণৰ কেতবোৰ তেওঁলোকক বিনিয়োগ কৰা হ'ল আৰু সেই কেছবোৰ য'ত আচলতে য'ত ইনভেষ্টৰসকলে বা বিনিয়োগকাৰীসকলে য'ত তেওঁলোকে এই এপবোৰ খুলিছিল সেই স্থানসমূহৰ নাম হৈছে বেংগালুৰু অৰ্থাৎ কৰ্ণাটকৰ এই বেংগালুৰু হওক বা তুমাকুৰু হওক মেংগালুৰু হওক হুবালিলি দাৰৱান্দ কালাবুৰি শিৱামঙ্গা বেলেৰী বিদাৰ এণ্ড হাভেৰী গতিকে এই 7-8টা স্থানত এনেধৰণৰ 800 বিনিয়োগকাৰীয়ে এই এপত ইমানখিনি টকা তেওঁলোকে বিনিয়োগ কৰি তেওঁলোকৰ হাতলৈ ফুটা কৰি এটাও নাহিল অৰ্থাৎ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে গম পালে যে এইটো এটা তেওঁলোকে প্ৰবঞ্চনাৰ শিকাৰ হৈছে প্ৰবঞ্চনাৰ জালত যে পৰিছে সেয়া খুব পিছতহে তেওঁলোকে অনুভৱন কৰিব পাৰিলে য'ত ইতিমধ্যে যি ইনভেষ্টৰ্ছ টিম ইতিমধ্যে ইনভেষ্টিগেশ্যন যোনে টিমে কৰি আছে তেওঁলোকে জনাইছে যে বহু তেওঁলোকে এনে ধৰণৰ দেখিবলৈ পোৱা গৈছে যে বহু দিন ধৰি তেওঁলোকে এনে ধৰণৰ এটা এপ খোলাৰ চক্ৰান্ত কৰি আছিল ব্লুপ্ৰিন্ট ৰচনা কৰি আছিল আৰু শেষত তেওঁলোকে ভাবিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী য'ত আচলতে প্ৰায় সংবাদ শিৰোনামত থাকে প্ৰায় বিতৰ্কৰ প্ৰায় হেডলাইনছত তেওঁৰ নাম থাকে গতিকে ডোনাল্ড ট্ৰাম্পৰ এনেকুৱা এটা আমি এপ বনাওঁ যাৰ জৰিয়তে আচলতে আমি বহু কোটি টকা এনেদৰে লাভ বা আমাৰ হাতলৈ আহিব পাৰে গতিকে এনেধৰণৰ এতিয়া আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু কোৱা হৈছে যে খুব কম সময়ৰ ভিতৰতে আমি তাৰ যোন মূল খলনায়ক সেয়া আমি উলিয়াবলৈ সক্ষম হ'ম কিন্তু কোৱা হৈছে যে মানি ৱাজ নট ৰিয়েল আচলতে এইখিনি টকা যিখিনি তেওঁলোকে ঘূৰাই দিম বুলি কৈছিল বা যেনে ধৰণৰ ৰিটাৰ্ণৰ কথা কৈছিল সকলো আচলতে ভুৱা প্ৰতিশ্ৰুতি আছিল গতিকে 15টা কেছ এতিয়ালৈকে ৰেজিষ্টাৰ হৈছে হেভেৰী ডিষ্ট্ৰিক্টত গতিকে এই 6 পৰা 7খনকৈ ডিষ্ট্ৰিক্টত ঠায়ে ঠায়ে বিনিয়োগকাৰীসকলে আহি পেলাই তেওঁলোকে অভিযোগনামা দাখিল কৰিছে আৰক্ষীৰ ওচৰত আহি যে মোৰ এনে ধৰণৰ মই প্ৰবঞ্চনাৰ শিকাৰ হৈছোঁ বা প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এনে ধৰণৰ ইমানখিনি টকা আমি বিনিয়োগ কৰিলোঁ যাৰ ফলত আমাৰ হাতলৈ এটকাও নাহিলে এতিয়া দেখিবলৈ পোৱা গ'ল যে বহু বিভিন্ন প্ৰান্তত এনে ধৰণৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু বৰ্তমান কোৱা হৈছে যে এগৰাকী অধিবক্তাই কৈছে যে তেওঁ নিজেও 6 লাখ টকা জানুৱাৰী মাহত 2025 বৰ্ষৰ
জানুৱাৰী মাহত তেওঁ এপ্ৰিলৰ 4 তাৰিখে আৰু জানুৱাৰী মাহত 25 তাৰিখে তেওঁ 6 লাখ টকা তেওঁৰ পৰা লৈ গ'ল এনে ধৰণৰ তেওঁলোকে ট্ৰাম্প হোটেল ৰেন্টেল অৰ্থাৎ যেটো এপৰ কথা কোৱা হ'ল সেই এপত বিনিয়োগ কৰি এনে ধৰণে তেওঁ 6 লাখ টকা হেৰুৱাবলগীয়া হ'ল গতিকে এনে ধৰণে প্ৰতিটো বছৰতে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কিবা চক্ৰান্ত কৰে যে প্ৰতি মাহত আপুনি দিব পাৰে গতিকে এই গৰাকী অভিযোগকাৰীয়ে উল্লেখ কৰিছে যে প্ৰতি মাহৰ 30 তাৰিখে মই এনে ধৰণৰ পইচা দি গৈ আছো আৰু তাৰ পিছতে মোৰ একাউণ্টৰ পৰা নাইকিয়া হৈ গৈ আছে প্ৰথমতে 5000 টকা দিছো পিছত 1 লাখ টকা দিব লগা হ'ল আৰু পিছত পৰৱৰ্তী সময়ছোৱাত মোক ক'লে যে মই উইথড্ৰ কৰিব পাৰিম মোৰ টকাখিনি কিন্তু পৰৱৰ্তী সময়ছোৱাত মই উইথড্ৰ কৰিব নোৱাৰিলো অৰ্থাৎ তেওঁৰ বেংক একাউণ্টৰ পৰা তেওঁলোকে সকলো ডিটেইলছ লৈ লয় আৰু ডিটেইলছ লৈ লোৱাৰ পিছত সেই বেংকৰ যিখিনি টকা থাকে সেইখিনি আপুনি ইনভেষ্ট কৰি গৈ থাকিব কিন্তু পৰৱৰ্তী সময়ছোৱাত যিটো তাৰিখ দিয়া হয় যে প্ৰায় 6টা মাহৰ পিছত আপোনালোকক আমি 100% ঘূৰাই দিম কিন্তু সেই তাৰিখটো যেতিয়া আহে বা সেই সময়টো যেতিয়া আহে সেই সময়ছোৱাত কিন্তু কোনো ধৰণৰ টকা তেওঁলোকে ঘূৰাই নাপালে গতিকে এনে ধৰণে এতিয়া কৰ্ণাটকৰ 200 বিনিয়োগকাৰীয়ে প্ৰায় হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ 2 কোটি টকাৰ এটা প্ৰবঞ্চনাৰ জাল মিলিলে এনে ধৰণৰ এটা এপৰ জৰিয়তে সাধাৰণ মাত্ৰ এটা এপ যিটো এপত তেওঁলোকে ব্যৱহাৰ কৰিলে AI টেকনলজিৰ সহায়ত ডোনাল্ড ট্ৰাম্পৰ ফটো আৰু কেতবোৰ ভিডিঅ' গতিকে যেতিয়াই মোবাইলত কিবা এপ আহে বা যেতিয়াই মোবাইলত আমি কিছুমান এড দেখো তেতিয়া আসলতে সাৱধান হ'ব সচেতন হ'ব সাইবাৰ ক্ৰাইমৰে ভৰি আছে সমগ্ৰ বিশ্ব সমগ্ৰ দেশ আৰু বেছিকৈ এতিয়া সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে যেহেতু বৰ্তমান AI টেকনলজিৰ জৰিয়তে দুষ্ট চক্ৰে এনে ধৰণৰ বিভিন্ন ভুৱা এপ প্ৰস্তুত কৰিছে বিভিন্ন টকা দুগুণ কৰাৰ এনে ধৰণৰ কিছুমান চক্ৰান্ত তেওঁলোকে কৰিছে য'ত সহজতে কিছু লোকক এনেদৰে তেওঁলোকে টাৰ্গেট কৰিলে বিশেষকৈ বিনিয়োগকাৰীসকল বৰ্তমান এনে ধৰণৰ এতিয়া ভুক্তভোগী হৈ পৰিছে কৰ্ণাটকৰ ঠায়ে এতিয়া ডিষ্ট্ৰিক্টে তেওঁলোকে এজাহাৰ দাখিল কৰিছে যদিও আসলতে এনে ধৰণৰ টকা লুণ্ঠন কৰি দুষ্ট চক্ৰে হয়তো তেওঁলোকে এতিয়া তাত নাই তেওঁলোকে পলায়ন কৰিছে গতিকে সেই সমূহ কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ হয়তো আৰু কিছু সময় লাগিব কিন্তু এই ধনখিনি এই বিনিয়োগকাৰীসকলে উভতাই পাবনে নাপায় তাৰ কোনো ধৰণৰ নিশ্চয়তা নাই গতিকে এনে ধৰণৰ কিবা এপৰ জৰিয়তে বিনিয়োগ কৰাৰ নামত 100 বাৰ চিন্তা কৰিব যেহেতু এনে ধৰণৰ AI টেকনলজিৰ জৰিয়তে বিভিন্ন প্ৰবঞ্চনাৰে এতিয়া জাল পেলাইছে দুষ্ট চক্ৰই যাৰ ফলত এনে ধৰণৰ এই প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এই 200 বিনিয়োগকাৰীয়ে কৰ্ণাটকত এতিয়া তেওঁলোকৰ 2 কোটি প্ৰায় 2 কোটি টকা তেওঁলোকে হেৰুৱাবলগীয়া হ'ল আৰু প্ৰায় এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে আৰু বিভিন্ন আমি যেতিয়া আমি সোশ্যাল মিডিয়াত যেনে ধৰণৰ এড দেখো য'ত সহজতে কোৱা হয় যে ইমানখিনি টকা বিনিয়োগ কৰিলে আপুনি ইমানখিনি টকা লাভ কৰিব পাৰে সমান্তৰালভাৱে আজিকালি এনে ধৰণৰ কিছু এড আহে য'ত কোৱা হয় যে গ্ৰছাৰী বস্তু আপুনি 4 পেকেটত 400 টকা বা এনে ধৰণৰ কিছুমান লিংক দিয়া যায় গতিকে সেই লিংকবোৰো যেতিয়া আপোনালোকৰ ফোনলৈ আহিব তেতিয়া হলে সেই লিংক ক্লিক কৰোতে কিন্তু যথেষ্ট সাৱধান হ'ব সেই এটা লিংকৰ জৰিয়তে সেই এটা লিংক যদি আপুনি ক্লিক কৰে সেই ক্লিকৰ জৰিয়তে সাইবাৰ অপৰাধীয়ে আপোনাৰ মোবাইলৰ সকলো ডাটা কালেক্ট কৰি ল'ব য'ত আপোনাৰ বেংক ডিটেইলছ থাকিব আধাৰ ডিটেইলছ থাকিব পেন কাৰ্ডৰ সকলো ডিটেইলছ আজিকালি সকলো মোবাইলতে উপলব্ধ হয় গতিকে সকলো ডিটেইলছ লৈ তেওঁলোকে আপোনাৰ বেংক একাউণ্ট কিন্তু অতি সহজতে শূন্য কৰি পেলাব পাৰে গতিকে এনে দুষ্ট চক্ৰৰ পৰা সাৱধান হ'ব য'ত ইতিমধ্যে কৰ্ণাটকত এনে ধৰণৰ এটা প্ৰবঞ্চনাৰ সাইবাৰ ক্ৰাইমৰ জৰিয়তে প্ৰবঞ্চনাৰ জৰিয়তে প্ৰায় বিনিয়োগকাৰীসকলে প্ৰায় 200ৰ অধিক বিনিয়োগকাৰী ইতিমধ্যে নিজৰ 2 কোটি টকা হেৰুৱাবলগীয়া হ'ল আৰু হয়তো বহু লোক আছে এনে ধৰণৰ প্ৰবঞ্চনাৰ শিকাৰ হৈছে তেওঁলোকে হয়তো ৰেজিষ্টাৰ কৰা নাই কিন্তু এনে ধৰণৰ যদি ৰেজিষ্টাৰ হয় এতিয়া যিসকলে নিজৰ এজাহাৰ দাখিল কৰিছে নিজৰ অভিযোগ দাখিল কৰিছে তেওঁলোকৰ সেই টকা হিচাপ কৰাতহে ইয়া 2 কোটি টকা হৈছে হয়তো ইয়াৰ বেছিও হ'ব পাৰে গতিকে এনে ধৰণৰ প্ৰবঞ্চনাৰ জালত পৰাৰ আগতে নিজে সাৱধান হ'ব যিকোনো এপ আহিলে তাত কোনো ধৰণৰ বিনিয়োগ কৰাৰ কথা যদি আহে তেতিয়াহলে সেই 100 বাৰ চিন্তা কৰিব যেহেতু আপোনাৰ হাসুটিয়া ধন গতিকে কোনো দুষ্ট চক্ৰৰ হাতত হিয়া গটাই নিদিব য'ত ইতিমধ্যে এই প্ৰবঞ্চনাৰ শিকাৰ হ'বলগীয়া হ'ল কৰ্ণাটকৰ প্ৰায় বহু লোক হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত বহুতেই হয়তো ভাবিব পাৰে যে যেতিয়া ডোনাল্ড ট্ৰাম্পৰ নামত কিবা এটা এপ और যেতিয়া এড আহিব বা বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় যেতিয়া আমি আমাৰ হাততে যেতিয়া ফোনটো থাকে আমি যেতিয়া স্ক্ৰল কৰি থাকো বিভিন্ন এপৰ এডভাৰটাইজ আহে আমাৰ ওচৰলৈ য'ত আসলতে আমি সদায় ভাবি থকা এটা যেটো বিচাৰ যে অতি কম সময়ৰ ভিতৰতে আমি কেনেদৰে কোটিপতি হ'ব পাৰো বা কেনেদৰে আমি টকাৰ লাখ লাখ টকা গঢ়িব পাৰো বা অতি কম সময়তে কেনেদৰে আমাৰ ধন আমি আমাৰ যিখিনি উপাৰ্জন হি আমি দুগুণ কৰিব পাৰো তেনেধৰণৰ বিভিন্ন প্ৰবঞ্চনা বা প্ৰবঞ্চকৰে বৰ্তমান ভৰি পৰিছে সমগ্ৰ দেশ আৰু সমাজ
সমান্তৰালভাৱে বৰ্তমান এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপৰ যেতিয়া এনে ধৰণৰ এড আহিব বা য'ত কোৱা হ'ব যে এই এপত আপুনি ইমানখিনি টকা বিনিয়োগ কৰক যাৰ ফলত আমি আপোনালোকক দুগুণ বা তিনিগুণ ইয়াৰ ৰিটাৰ্ণ দিম সেই সময়ছোৱাতে আপোনাৰ মনটো হয়তো প্ৰলোভিত হৈ পৰিব যে ডোনাল্ড ট্ৰাম্পৰ নামত যেতিয়া এপ আছে অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ নামত যেতিয়া এপ আছে গতিকে সেই এপত যদি আমি ইনভেষ্ট কৰিব বিচাৰোঁ বা যদি আমি তাত ইনভেষ্ট কৰোঁ তেতিয়াহ'লে হয়তো আমেৰিকাৰ যেনেদৰে এখন চহকী দেশ সেই দেশখনৰ তুলনাত য'ত আচলতে আমেৰিকাৰ সকলো লোকেই ধনী গতিকে আমি তেনেধৰণৰ এটা সপোন আমাৰ মনলৈ আৰু আহে বা সচৰাচৰ দৈনন্দিন জীৱনত আমি যিটো আচলতে ভাবি থাকোঁ যে আমি ইমান কষ্ট নকৰাকৈ যদি আমি অতি কম সময়তে বা সহজতে এনেধৰণৰ যদি ধন ঘটাৰ কিবা এটা যদি মেজিক হ'লহেঁতেন গতিকে তেনেধৰণৰ কিবা চিন্তা চৰ্চা কৰি থাকোঁতে ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপ আজিৰ পৰা প্ৰায় 5 পৰা 6 মাহৰ পূৰ্বে এনেদৰে এটা এপ লঞ্চ কৰা হৈছিল য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই এপত তেওঁৰ ফটো দিয়া হৈছে আৰু AI যিসমূহ বৰ্তমান দেখিবলৈ পোৱা গ'ল যে AI জৰিয়তে খুব ধুনীয়াকৈ সাধাৰণ লোকক প্ৰলোভিত কৰিব পৰাকৈ AI জৰিয়তে আজিকালি প্ৰবঞ্চকসকলে খুব সহজতে এনেধৰণৰ এপ বনাব পাৰে গতিকে সাৱধান হ'ব দুষ্ট চক্ৰ যথেষ্ট চতুৰ য'ত আচলতে এনেধৰণৰ বৃহৎ এটা জালিয়াতি কৰি কৰ্ণাটকৰ ইনভেষ্টৰৰ পৰা প্ৰায় 2 কোটি টকা তেওঁলোকে লুট কৰি লৈ গৈছে আপুনি মন কৰিব যে 1 লাখ 2 লাখৰ কথা কোৱা নাই এয়া 2 কোটি টকাৰ প্ৰবঞ্চনাৰ এটা বৃহৎ তথ্য বৰ্তমান এটা ফাদিল হৈছে য'ত ইতিমধ্যে এই 200 ইনভেষ্টৰছে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰলৈ গৈছে আৰু তেওঁলোকে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত এই অভিযোগ দাখিল কৰিছে যে এই এপত তেওঁলোকে বিনিয়োগ কৰাৰ পিছত য'ত তেওঁলোকক কোৱা হৈছিল যে এইটো ডোনাল্ড ট্ৰাম্পৰ নামৰ এটা এপ আৰু এই এপটোৰ নাম দিয়া হৈছে ট্ৰাম্প হোটেল ৰেণ্টেল ট্ৰাম্পৰ নামত হোটেল ৰেণ্টেল নামৰ এটা এপ দিয়া হৈছে য'ত আসলতে এই বিনিয়োগকাৰীসকলক যিসকল বিনিয়োগকাৰী সেই বিনিয়োগকাৰীসকলক এনেধৰণৰ টুপ দিয়া হ'ল য'ত আপোনালোকে অতি কম সময়ছোৱাতে 5 পৰা 6 মাহৰ পূৰ্বৰ কথা কোৱা হৈছে যে 5 পৰা 6 মাহৰ পূৰ্বতেই কোৱা হ'ল যে য'ত আসলতে হিউজ পৰিমাণৰ এটা ৰিটাৰ্ণ আপোনালোকে পাব য'ত 100% 20% 30% নহয় 100% অৰ্থাৎ আপুনি যদি তাত 1 লাখ টকা বিনিয়োগ কৰে তেতিয়াহ'লে আপুনি ৰিটাৰ্ণ পাব আৰু 1 লাখ অৰ্থাৎ 2 লাখ টকা গতিকে 100% এনে ধৰণৰ এটা বৃহৎ প্ৰফিটৰ তেওঁলোকে প্ৰবঞ্চনা চলালে আৰু হয়তো কিছু লোকক সেয়া তেওঁলোকে দিছিল য'ত প্ৰায় 4 পৰা 6 মাহৰ পূৰ্বে এনে ধৰণৰ এটা এপ লঞ্চ কৰা হৈছিল য'ত 200 বিনিয়োগকাৰী ইতিমধ্যে কৰ্ণাটকৰ সেই 200 বিনিয়োগকাৰী ইতিমধ্যে এই এপত তেওঁলোকৰ যিসমূহ ধন আছে য'ত আমি এটা হোটেলৰ নামত বা এনেধৰণে আচলতে কোটি কোটি ব্যৱসায়ীসকলে বা এটা অংশ তেওঁলোকে বিনিয়োগ কৰে এনেধৰণে য'ত সেই সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল যে এনেদৰে এই ইনভেষ্টৰসকলে প্ৰায় 2 কোটি টকা বিনিয়োগ কৰিলে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ বেংক একাউণ্টত সোমাল মাত্ৰ 0 অৰ্থাৎ এই ডোনাল্ড ট্ৰাম্পৰ নাম লৈ তেওঁৰ ভিডিঅ' লৈ এনেধৰণৰ দুষ্ট চক্ৰই প্ৰবঞ্চনাৰে এটা AIৰ সহায়েৰে এটা এপ খুলিলে য'ত ডোনাল্ড ট্ৰাম্পৰ মুখ দিয়া হ'ল তেওঁৰ কিছু ফটো লগোৱা হ'ল হয়তো কিছু কথা বা প্ৰলোভন দিয়া হ'ল আৰু সমান্তৰালভাৱে আজিকালি খুব সহজতে AI এপৰ জৰিয়তে আমি কাৰোবাৰ মাত নকল কৰিব পাৰোঁ হয়তো ডোনাল্ড ট্ৰাম্পৰ মাত নকল কৰিও তাত তেওঁলোকক কোৱা হ'ল যে আপোনালোকে ইমানখিনি টকা ইনভেষ্ট কৰক মোৰ এই এপত গতিকে আমি আপোনালোকক ইমানখিনি যদি আপুনি 100 কোটি দিয়ে 200 কোটি দিয়ে তেনেধৰণৰ এটা উদাহৰণ মই দিছোঁ গতিকে তেনেধৰণে হয়তো এই তেওঁলোকক প্ৰলোভিত কৰা হ'ল আৰু সেই তেনেদৰে প্ৰলোভন তাতে প্ৰলোভিত হৈ বহু সংখ্যক লোকে 200 ইনভেষ্টৰছে ইতিমধ্যে তেওঁলোকৰ সেই কোটি কোটি টকা বিনিয়োগ কৰিলে যাৰ ফলত তেওঁলোকৰ হাতলৈ মাত্ৰ 0 আহিল অৰ্থাৎ 2 কোটিৰ প্ৰবঞ্চনা হ'ল আৰু আৰক্ষীয়ে ইতিমধ্যে কৈছে যে ইতিমধ্যে 10 লাখ ৰিটাৰ্ণ পাম বুলি 800 ইনভেষ্টৰছে অৰ্থাৎ 800 বিনিয়োগকাৰীয়ে এটা ৰাইডত এনেধৰণে কিছুমান তেওঁলোকক প্ৰলোভন দিয়া হ'ল যে এটা আপোনালোকে এবাৰ বিনিয়োগ কৰি এটা 10 লাখ টকা পাব তেনেধৰণৰ কেতবোৰ তেওঁলোকক বিনিয়োগ কৰা হ'ল আৰু সেই কেছবোৰ য'ত আচলতে য'ত ইনভেষ্টৰসকলে বা বিনিয়োগকাৰীসকলে য'ত তেওঁলোকে এই এপবোৰ খুলিছিল সেই স্থানসমূহৰ নাম হৈছে বেংগালুৰু অৰ্থাৎ কৰ্ণাটকৰ এই বেংগালুৰু হওক বা তুমাকুৰু হওক মেংগালুৰু হওক হুবালিলি দাৰৱান্দ কালাবুৰি শিৱামঙ্গা বেলেৰী বিদাৰ এণ্ড হাভেৰী গতিকে এই 7-8টা স্থানত এনেধৰণৰ 800 বিনিয়োগকাৰীয়ে এই এপত ইমানখিনি টকা তেওঁলোকে বিনিয়োগ কৰি তেওঁলোকৰ হাতলৈ ফুটা কৰি এটাও নাহিল অৰ্থাৎ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে গম পালে যে এইটো এটা তেওঁলোকে প্ৰবঞ্চনাৰ শিকাৰ হৈছে প্ৰবঞ্চনাৰ জালত যে পৰিছে সেয়া খুব পিছতহে তেওঁলোকে অনুভৱন কৰিব পাৰিলে য'ত ইতিমধ্যে যি ইনভেষ্টৰ্ছ টিম ইতিমধ্যে ইনভেষ্টিগেশ্যন যোনে টিমে কৰি
আছে তেওঁলোকে জনাইছে যে তেওঁলোকে এনে ধৰণৰ দেখিবলৈ পোৱা গৈছে যে বহু দিন ধৰি তেওঁলোকে এনে ধৰণৰ এটা এপ খোলাৰ চক্ৰান্ত কৰি আছিল ব্লুপ্ৰিন্ট ৰচনা কৰি আছিল আৰু শেষত তেওঁলোকে ভাবিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী যত আচলতে প্ৰায় সংবাদ শিৰোনামত থাকে প্ৰায় বিতৰ্কৰ প্ৰায় হেডলাইনছত তেওঁৰ নাম থাকে গতিকে ডোনাল্ড ট্ৰাম্পৰ এনেকুৱা এটা আমি এপ বনাও যাৰ জৰিয়তে আচলতে আমি বহু কোটি টকা এনেদৰে লাভ বা আমাৰ হাতলৈ আহিব পাৰে গতিকে এনে ধৰণৰ এতিয়া আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু কোৱা হৈছে যে খুব কম সময় ভিতৰতে আমি তাৰ জুন মূল খলনায়ক কি আমি উলিয়াবলৈ সক্ষম হম কিন্তু কোৱা হৈছে যে মানি ওয়াজ নট ৰিয়েল আসলতে এখিনি টকা যিখিনি তেওঁলোকে ঘুৰাই দিম বুলি কৈছিল বা যেনে ধৰণৰ ৰিটাৰ্ণৰ কথা কৈছিল সকলো আসলে ভুৱা প্ৰতিশ্ৰুতি আছিল গতিকে 15টা কেছ এতিয়ালৈকে ৰেজিষ্টাৰ হৈছে হেভৰি ডিস্ট্ৰিক্টত গতিকে এই 6 পৰা 7খন কৈ ডিস্ট্ৰিক্টত ঠায়ে বিনিয়োগকাৰী সকলে আহি পেলাই তেওঁলোকে অভিযোগ নামা দাখিল কৰিছে আৰক্ষীৰ ওচৰত আহি যে মোৰ এনে ধৰণৰ মই প্ৰবঞ্চনাৰ শিকাৰ হৈছো বা প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এনে ধৰণৰ ইমানখিনি টকা আমি বিনিয়োগ কৰিলো যাৰ ফলত আমাৰ হাতলৈ এটকাও নাহিলে এতিয়া দেখিবলৈ পোৱা গ'ল যে বহু বিভিন্ন প্ৰান্তত এনে ধৰণৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু বৰ্তমান কোৱা হৈছে যে এগৰাকী অধিবক্তাই কৈছে যে তেওঁ নিজেও 6 লাখ টকা জানুৱাৰী মাহত 2025 বৰ্ষৰ জানুৱাৰী মাহত তেওঁ এপ্ৰিলৰ 4 তাৰিখে আৰু জানুৱাৰী মাহত 25 তাৰিখে তেওঁ 6 লাখ টকা তেওঁৰ পৰা লৈ গ'ল এনে ধৰণৰ তেওঁলোকে ট্ৰাম্প হোটেল ৰেন্টেল অৰ্থাৎ যেটো এপৰ কথা কোৱা হ'ল সেই এপত বিনিয়োগ কৰি এনে ধৰণে তেওঁ 6 লাখ টকা হেৰুৱাবলগীয়া হ'ল গতিকে এনে ধৰণে প্ৰতিটো বছৰতে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কিবা চক্ৰান্ত কৰে যে প্ৰতি মাহত আপুনি দিব পাৰে গতিকে এই গৰাকী অভিযোগ কাৰিয়ে উল্লেখ কৰিছে যে প্ৰতি মাহৰ 30 তাৰিখে মই এনে ধৰণৰ পইচা দি গৈ আছো আৰু তাৰ পিছতে মোৰ একাউণ্টৰ পৰা নাইকিয়া হৈ গৈ আছে প্ৰথমতে 5000 টকা দিছো পিছত 1 লাখ টকা দিব লগা হ'ল আৰু পিছত পৰৱৰ্তী সময়ছোৱাত মোক ক'লে যে মই উইথড্ৰ কৰিব পাৰিম মোৰ টকাখিনি কিন্তু পৰৱৰ্তী সময়ছোৱাত মই উইথড্ৰ কৰিব নোৱাৰিলো অৰ্থাৎ তেওঁৰ বেংক একাউণ্টৰ পৰা তেওঁলোকে সকলো ডিটেইলছ লৈ লয় আৰু ডিটেইলছ লৈ লোৱাৰ পিছত সেই বেংকৰ যিখিনি টকা থাকে সেইখিনি আপুনি ইনভেষ্ট কৰি গৈ থাকিব কিন্তু পৰৱৰ্তী সময়ছোৱাত যিটো তাৰিখ দিয়া হয় যে প্ৰায় 6টা মাহৰ পিছত আপোনালোকক আমি 100% ঘূৰাই দিম কিন্তু সেই তাৰিখটো যেতিয়া আহে বা সেই সময়টো যেতিয়া আহে সেই সময়ছোৱাত কিন্তু কোনো ধৰণৰ টকা তেওঁলোকে ঘূৰাই নাপালে গতিকে এনে ধৰণে এতিয়া কৰ্ণাটকৰ 200 বিনিয়োগকাৰীয়ে প্ৰায় হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ 2 কোটি টকাৰ এটা প্ৰবঞ্চনাৰ জাল মিলিলে এনে ধৰণৰ এটা এপৰ জৰিয়তে সাধাৰণ মাত্ৰ এটা এপ যিটো এপত তেওঁলোকে ব্যৱহাৰ কৰিলে এআই টেকনলজিৰ সহায়ত ডোনাল্ড ট্ৰাম্পৰ ফটো আৰু কেতবোৰ ভিডিও গতিকে যেতিয়াই মোবাইলত কিবা এপ আহে বা যেতিয়াই মোবাইলত আমি কিছুমান এড দেখো তেতিয়া আসলতে সাৱধান হ'ব সচেতন হ'ব সাইবাৰ ক্ৰাইমৰে ভৰি আছে সমগ্ৰ বিশ্ব সমগ্ৰ দেশ আৰু বেছিকৈ এতিয়া সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে যেহেতু বৰ্তমান এআই টেকনলজিৰ জৰিয়তে দুষ্ট চক্ৰে এনে ধৰণৰ বিভিন্ন ভুৱা এপ প্ৰস্তুত কৰিছে বিভিন্ন টকা দুগুণ কৰাৰ এনে ধৰণৰ কিছুমান চক্ৰান্ত তেওঁলোকে কৰিছে য'ত সহজতে কিছু লোকক এনেদৰে তেওঁলোকে টাৰ্গেট কৰিলে বিশেষকৈ বিনিয়োগকাৰীসকল বৰ্তমান এনে ধৰণৰ এতিয়া ভুক্তভোগী হৈ পৰিছে কৰ্ণাটকৰ ঠায়ে এতিয়া ডিস্ট্ৰিক্টে তেওঁলোকে এজাহাৰ দাখিল কৰিছে যদিও আসলতে এনে ধৰণৰ টকা লুণ্ঠন কৰি দুষ্ট চক্ৰে হয়তো তেওঁলোকে এতিয়া তাত নাই তেওঁলোকে পলায়ন কৰিছে গতিকে সেই সমূহ কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ হয়তো আৰু কিছু সময় লাগিব কিন্তু এই ধনখিনি এই বিনিয়োগকাৰীসকলে উভতাই পাবনে নাপায় তাৰ কোনো ধৰণৰ নিশ্চয়তা নাই গতিকে এনে ধৰণৰ কিবা এপৰ জৰিয়তে বিনিয়োগ কৰাৰ নামত 100 বাৰ চিন্তা কৰিব যেহেতু এনে ধৰণৰ এআই টেকনলজিৰ জৰিয়তে বিভিন্ন প্ৰবঞ্চনাৰে এতিয়া জাল পেলাইছে দুষ্ট চক্ৰই যাৰ ফলত এনে ধৰণৰ এই প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এই 200 বিনিয়োগকাৰীয়ে কৰ্ণাটকত এতিয়া তেওঁলোকৰ 2 প্ৰায় 2 কোটি টকা তেওঁলোকে হেৰুৱাবলগীয়া হ'ল আৰু প্ৰায় এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে আৰু বিভিন্ন আমি যেতিয়া আমি সোশ্যাল মিডিয়াত যেনে ধৰণৰ এড দেখো য'ত সহজতে কোৱা হয় যে ইমানখিনি টকা বিনিয়োগ কৰিলে আপুনি ইমানখিনি টকা লাভ কৰিব পাৰে সমান্তৰালভাৱে আজিকালি এনে ধৰণৰ কিছু এড আহে য'ত কোৱা হয় যে গ্ৰসাৰী বস্তু আপুনি 4 পেকেটত 400 টকা বা এনে ধৰণৰ কিছুমান লিংক দিয়া যায় গতিকে সেই লিংকবোৰো যেতিয়া আপোনালোকৰ ফোনলৈ আহিব তেতিয়া হলে সেই লিংক ক্লিক কৰোতে কিন্তু যথেষ্ট সাৱধান হ'ব সেই এটা লিংকৰ জৰিয়তে
সেই এটা লিংক যদি আপুনি ক্লিক কৰে সেই ক্লিকৰ জৰিয়তে সাইবাৰ অপৰাধীয়ে আপোনাৰ মোবাইলৰ সকলো ডাটা কালেক্ট কৰি ল'ব য'ত আপোনাৰ বেংক ডিটেইলছ থাকিব আধাৰ ডিটেইলছ থাকিব পেন কাৰ্ডৰ সকলো ডিটেইলছ আজিকালি সকলো মোবাইলতে উপলব্ধ হয় গতিকে সকলো ডিটেইলছ লৈ তেওঁলোকে আপোনাৰ বেংক একাউণ্ট কিন্তু অতি সহজতে শূন্য কৰি পেলাব পাৰে গতিকে এনে দুষ্ট চক্ৰৰ পৰা সাৱধান হ'ব য'ত ইতিমধ্যে কৰ্ণাটকত এনে ধৰণৰ এটা প্ৰবঞ্চনাৰ সাইবাৰ ক্ৰাইমৰ জৰিয়তে প্ৰবঞ্চনাৰ জৰিয়তে প্ৰায় বিনিয়োগকাৰীসকলে প্ৰায় 200ৰ অধিক বিনিয়োগকাৰী ইতিমধ্যে নিজৰ 2 কোটি টকা হেৰুৱাবলগীয়া হ'ল আৰু হয়তো বহু লোক আছে এনে ধৰণৰ প্ৰবঞ্চনাৰ শিকাৰ হৈছে তেওঁলোকে হয়তো ৰেজিষ্টাৰ কৰা নাই কিন্তু এনে ধৰণৰ যদি ৰেজিষ্টাৰ হয় এতিয়া যিসকলে নিজৰ এজাহাৰ দাখিল কৰিছে নিজৰ অভিযোগ দাখিল কৰিছে তেওঁলোকৰ সেই টকা হিচাপ কৰাতহে ইয়া 2 কোটি টকা হৈছে হয়তো ইয়াৰ বেছিও হ'ব পাৰে গতিকে এনে ধৰণৰ প্ৰবঞ্চনাৰ জালত পৰাৰ আগতে নিজে সাৱধান হ'ব যিকোনো এপ আহিলে তাত কোনো ধৰণৰ বিনিয়োগ কৰাৰ কথা যদি আহে তেতিয়াহ'লে সেই এবাৰ চিন্তা কৰিব যিহেতু আপোনাৰ হাসুতীয়া ধন গতিকে কোনো দুষ্ট চক্ৰৰ হাতত হিয়া গটাই নিদিব য'ত ইতিমধ্যে এই প্ৰবঞ্চনাৰ শিকাৰ হ'বলগীয়া হ'ল কৰ্ণাটকৰ প্ৰায় বহু লোক হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত বহুতেই হয়তো ভাবিব পাৰে যে যেতিয়া ডোনাল্ড ট্ৰাম্পৰ নামত কিবা এটা এপ और যেতিয়া এড আহিব বা বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় যেতিয়া আমি আমাৰ হাততে যেতিয়া ফোনটো থাকে আমি যেতিয়া স্ক্ৰল কৰি থাকো বিভিন্ন এপৰ এডভাৰটাইজ আহে আমাৰ ওচৰলৈ য'ত আসলতে আমি সদায় ভাবি থকা এটা যেটো বিচাৰ যে অতি কম সময়ৰ ভিতৰতে আমি কেনেদৰে কোটিপতি হ'ব পাৰো বা কেনেদৰে আমি টকাৰ লাখ লাখ টকা গঢ়িব পাৰো বা অতি কম সময়তে কেনেদৰে আমাৰ ধন আমি আমাৰ যিখিনি উপাৰ্জন হে আমি দুগুণ কৰিব পাৰো তেনেধৰণৰ বিভিন্ন প্ৰবঞ্চনা বা প্ৰবঞ্চকৰে বৰ্তমান ভৰি পৰিছে সমগ্ৰ দেশ আৰু সমান্তৰালভাৱে বৰ্তমান এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপৰ যেতিয়া এনে ধৰণৰ এড আহিব বা য'ত কোৱা হ'ব যে এই এপত আপুনি ইমানখিনি টকা বিনিয়োগ কৰক যাৰ ফলত আমি আপোনালোকক দুগুণ বা তিনিগুণ ইয়াৰ ৰিটাৰ্ণ দিম সেই সময়ছোৱাতে আপোনাৰ মনটো হয়তো প্ৰলোভিত হৈ পৰিব যে ডোনাল্ড ট্ৰাম্পৰ নামত যেতিয়া এপ আছে অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ নামত যেতিয়া এপ আছে গতিকে সেই এপত যদি আমি ইনভেষ্ট কৰিব বিচাৰো বা যদি আমি তাত ইনভেষ্ট কৰো তেতিয়াহ'লে হয়তো আমেৰিকাৰ যেনেদৰে এখন চহকী দেশ সেই দেশখনৰ তুলনা য'ত আচলতে আমেৰিকাৰ সকলো লোকেই ধনী গতিকে আমি তেনেধৰণৰ এটা সপোন আমাৰ মনলৈ আৰু আহে বা সচৰাচৰ দৈনন্দিন জীৱনত আমি যিটো আচলতে ভাবি থাকো যে আমি ইমান কষ্ট নকৰাকৈ যদি আমি অতি কম সময়তে বা সহজতে এনে ধৰণৰ যদি ধন ঘটাৰ কিবা এটা যদি মেজিক হ'লহেঁতেন গতিকে তেনেধৰণৰ কিবা চিন্তা চৰ্চা কৰি থাকোতে ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপ আজিৰ পৰা প্ৰায় 5 পৰা 6 মাহৰ পূৰ্বে এনেদৰে এটা এপ লঞ্চ কৰা হৈছিল য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই এপত তেওঁৰ ফটো দিয়া হৈছে আৰু এআই যিসমূহ বৰ্তমান দেখিবলৈ পোৱা গ'ল যে এআইৰ জৰিয়তে খুব ধুনীয়াকৈ সাধাৰণ লোকক প্ৰলোভিত কৰিব পৰাকৈ এআইৰ জৰিয়তে আজিকালি প্ৰবঞ্চকসকলে খুব সহজতে এনে ধৰণৰ এপ বনাব পাৰে গতিকে সাৱধান হ'ব দুষ্ট চক্ৰ যথেষ্ট চতুৰ য'ত আচলতে এনে ধৰণৰ বৃহৎ এটা জালিয়াতি কৰি কৰ্ণাটকৰ ইনভেষ্টৰৰ পৰা প্ৰায় 2 কোটি টকা তেওঁলোকে লুট কৰি লৈ গৈছে আপুনি মন কৰিব যে 1 লাখ 2 লাখৰ কথা কোৱা না এই 2 কোটি টকাৰ প্ৰবঞ্চনাৰ এটা বৃহৎ তথ্য বৰ্তমান এটা ফাদিল হৈছে য'ত ইতিমধ্যে এই 200 ইনভেষ্টৰছে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰলৈ গৈছে আৰু তেওঁলোকে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত এই অভিযোগ দাখিল কৰিছে যে এই এপত তেওঁলোকে বিনিয়োগ কৰাৰ পিছত য'ত তেওঁলোকক কোৱা হৈছিল যে এইটো ডোনাল্ড ট্ৰাম্পৰ নামৰ এটা এপ আৰু এই এপটোৰ নাম দিয়া হৈছে ট্ৰাম্প হোটেল ৰেন্টেল ট্ৰাম্পৰ নামত হোটেল ৰেন্টেল নামৰ এটা এপ দিয়া হৈছে য'ত আসলতে এই বিনিয়োগকাৰীসকলক যিসকল বিনিয়োগকাৰী সেই বিনিয়োগকাৰীসকলক এনে ধৰণৰ টুপ দিয়া হ'ল য'ত আপোনালোকে অতি কম সময়ছোৱাতে 5 পৰা 6 মাহৰ পূৰ্বৰ কথা কোৱা হৈছে যে 5 পৰা 6 মাহৰ পূৰ্বতেই কোৱা হ'ল যে য'ত আসলতে হিউজ পৰিমাণৰ এটা ৰিটাৰ্ণ আপোনালোকে পাব য'ত 100% 20% 30% নহয় 100% অৰ্থাৎ আপুনি যদি তাত 1 লাখ টকা বিনিয়োগ কৰে তেতিয়াহ'লে আপুনি ৰিটাৰ্ণ পাব আৰু 1 লাখ অৰ্থাৎ 2 লাখ টকা গতিকে 100% এনে ধৰণৰ এটা বৃহৎ প্ৰফিটৰ তেওঁলোকে প্ৰবঞ্চনা চলালে আৰু হয়তো কিছু লোকক হিয়া তেওঁলোকে দিছিল য'ত প্ৰায় 4 পৰা 6 মাহৰ পূৰ্বে এনে ধৰণৰ এটা এপ লঞ্চ কৰা হৈছিল য'ত 200 বিনিয়োগকাৰী ইতিমধ্যে কৰ্ণাটকৰ সেই 200 বিনিয়োগকাৰী ইতিমধ্যে এই এপত তেওঁলোকৰ যিসমূহ ধন আছে য'ত আমি এটা হোটেলৰ নামত বা যেনে ধৰণে আসলতে কোটি কোটি ব্যৱসায়ীসকলে বা এটা অংশ তেওঁলোকে বিনিয়োগ কৰে এনে ধৰণে য'ত সেই সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল যে এনেদৰে এই ইনভেষ্টৰসকলে প্ৰায় 2 কোটি টকা বিনিয়োগ কৰিলে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ বেংক একাউণ্টত সোমাল মাত্ৰ 0 অৰ্থাৎ এই ডোনাল্ড ট্ৰাম্পৰ নাম লৈ তেওঁৰ ভিডিঅ' লৈ এনে ধৰণৰ দুষ্ট চক্ৰই প্ৰবঞ্চনাৰে এটা এআইৰ
সহায়েৰে এটা এপ খুলিলে য'ত ডোনাল্ড ট্ৰাম্পৰ মুখ দিয়া হ'ল তেওঁৰ কিছু ফটো লগোৱা হ'ল হয়তো কিছু কথা বা প্ৰলোভন দিয়া হ'ল আৰু সমান্তৰালভাৱে আজিকালি খুব সহজতে AI এপৰ জৰিয়তে আমি কাৰোবাৰ মাত নকল কৰিব পাৰোঁ হয়তো ডোনাল্ড ট্ৰাম্পৰ মাত নকল কৰিও তাত তেওঁলোকক কোৱা হ'ল যে আপোনালোকে ইমানখিনি টকা ইনভেষ্ট কৰক মোৰ এই এপত গতিকে আমি আপোনালোকক ইমানখিনি যদি আপুনি 100 কোটি দিয়ে 200 কোটি দিয়ে তেনেধৰণৰ এটা উদাহৰণ মই দিছোঁ গতিকে তেনেধৰণে হয়তো এই তেওঁলোকক প্ৰলোভিত কৰা হ'ল আৰু সেই তেনেদৰে প্ৰলোভন তাতে প্ৰলোভিত হৈ বহু সংখ্যক লোকে 200 ইনভেষ্টৰ্ছে ইতিমধ্যে তেওঁলোকৰ সেই কোটি কোটি টকা বিনিয়োগ কৰিলে যাৰ ফলত তেওঁলোকৰ হাতলৈ মাত্ৰ শূন্য আহিল অৰ্থাৎ 2 কোটিৰ প্ৰবঞ্চনা হ'ল আৰু আৰক্ষীয়ে ইতিমধ্যে কৈছে যে ইতিমধ্যে 10 লাখ ৰিটাৰ্ণ পাম বুলি 800 ইনভেষ্টৰ্ছে অৰ্থাৎ 800 বিনিয়োগকাৰীয়ে এটা ৰাইডত এনেধৰণে কিছুমান তেওঁলোকক প্ৰলোভন দিয়া হ'ল যে এটা আপোনালোকে এবাৰ বিনিয়োগ কৰি এটা 10 লাখ টকা পাব তেনেধৰণৰ কেতবোৰ তেওঁলোকক বিনিয়োগ কৰা হ'ল আৰু সেই কেছবোৰ য'ত আচলতে য'ত ইনভেষ্টৰ্ছসকলে বা বিনিয়োগকাৰীসকলে য'ত তেওঁলোকে এই এপবোৰ খুলিছিল সেই স্থানসমূহৰ নাম হৈছে বেংগালুৰু অৰ্থাৎ কৰ্ণাটকৰ এই বেংগালুৰু হওক বা তুমাকুৰু হওক মেংগালুৰু হওক হুবালিলি দাৰৱান্দ কালাবুৰি শিৱামঙ্গা বেলেৰী বিদাৰ এণ্ড হাভেৰী গতিকে এই 7-8টা স্থানত এনেধৰণৰ 800 বিনিয়োগকাৰীয়ে এই এপত ইমানখিনি টকা তেওঁলোকে বিনিয়োগ কৰি তেওঁলোকৰ হাতলৈ ফুটা কৰি এটাও নাহিল অৰ্থাৎ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে গম পালে যে এইটো এটা তেওঁলোকে প্ৰবঞ্চনাৰ শিকাৰ হৈছে প্ৰবঞ্চনাৰ জালত যে পৰিছে সেয়া খুব পিছতহে তেওঁলোকে অনুভৱন কৰিব পাৰিলে য'ত ইতিমধ্যে যি ইনভেষ্টৰ্ছ টিম ইতিমধ্যে ইনভেষ্টিগেশ্যন যোনে টিমে কৰি আছে তেওঁলোকে জনাইছে যে বহু তেওঁলোকে এনে ধৰণৰ দেখিবলৈ পোৱা গৈছে যে বহু দিন ধৰি তেওঁলোকে এনে ধৰণৰ এটা এপ খোলাৰ চক্ৰান্ত কৰি আছিল ব্লুপ্ৰিন্ট ৰচনা কৰি আছিল আৰু শেষত তেওঁলোকে ভাবিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী য'ত আচলতে প্ৰায় সংবাদ শিৰোনামত থাকে প্ৰায় বিতৰ্কৰ প্ৰায় হেডলাইনছত তেওঁৰ নাম থাকে গতিকে ডোনাল্ড ট্ৰাম্পৰ এনেকুৱা এটা আমি এপ বনাওঁ যাৰ জৰিয়তে আচলতে আমি বহু কোটি টকা এনেদৰে লাভ বা আমাৰ হাতলৈ আহিব পাৰে গতিকে এনেধৰণৰ এতিয়া আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু কোৱা হৈছে যে খুব কম সময় ভিতৰতে আমি তাৰ যোন মূল খলনায়ক সেয়া আমি উলিয়াবলৈ সক্ষম হ'ম কিন্তু কোৱা হৈছে যে মানি ৱাজ নট ৰিয়েল আচলতে এইখিনি টকা যিখিনি তেওঁলোকে ঘূৰাই দিম বুলি কৈছিল বা যেনে ধৰণৰ ৰিটাৰ্ণৰ কথা কৈছিল সকলো আচলতে ভুৱা প্ৰতিশ্ৰুতি আছিল গতিকে 15টা কেছ এতিয়ালৈকে ৰেজিষ্টাৰ হৈছে হেভেৰী ডিষ্ট্ৰিক্টত গতিকে এই 6 পৰা 7খনকৈ ডিষ্ট্ৰিক্টত ঠায়ে ঠায়ে বিনিয়োগকাৰীসকলে আহি পেলাই তেওঁলোকে অভিযোগনামা দাখিল কৰিছে আৰক্ষীৰ ওচৰত আহি যে মোৰ এনে ধৰণৰ মই প্ৰবঞ্চনাৰ শিকাৰ হৈছোঁ বা প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এনে ধৰণৰ ইমানখিনি টকা আমি বিনিয়োগ কৰিলোঁ যাৰ ফলত আমাৰ হাতলৈ এটকাও নাহিলে এতিয়া দেখিবলৈ পোৱা গ'ল যে বহু বিভিন্ন প্ৰান্তত এনে ধৰণৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু বৰ্তমান কোৱা হৈছে যে এগৰাকী অধিবক্তাই কৈছে যে তেওঁ নিজেও 6 লাখ টকা জানুৱাৰী মাহত 2025 বৰ্ষৰ জানুৱাৰী মাহত তেওঁ এপ্ৰিলৰ 4 তাৰিখে আৰু জানুৱাৰী মাহত 25 তাৰিখে তেওঁ 6 লাখ টকা তেওঁৰ পৰা লৈ গ'ল এনে ধৰণৰ তেওঁলোকে ট্ৰাম্প হোটেল ৰেণ্টেল অৰ্থাৎ যিটো এপৰ কথা কোৱা হ'ল সেই এপত বিনিয়োগ কৰি এনে ধৰণে তেওঁ 6 লাখ টকা হেৰুৱাবলগীয়া হ'ল গতিকে এনে ধৰণে প্ৰতিটো বছৰতে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কিবা চক্ৰান্ত কৰে যে প্ৰতি মাহত আপুনি দিব পাৰে গতিকে এইগৰাকী অভিযোগকাৰীয়ে উল্লেখ কৰিছে যে প্ৰতি মাহৰ 30 তাৰিখে মই এনে ধৰণৰ পইচা দি গৈ আছো আৰু তাৰ পিছতে মোৰ একাউণ্টৰ পৰা নাইকিয়া হৈ গৈ আছে প্ৰথমতে 5000 টকা দিছো পিছত 1 লাখ টকা দিব লগা হ'ল আৰু পিছত পৰৱৰ্তী সময়ছোৱাত মোক ক'লে যে মই উইথড্ৰ কৰিব পাৰিম মোৰ টকাখিনি কিন্তু পৰৱৰ্তী সময়ছোৱাত মই উইথড্ৰ কৰিব নোৱাৰিলোঁ অৰ্থাৎ তেওঁৰ বেংক একাউণ্টৰ পৰা তেওঁলোকে সকলো ডিটেইলছ লৈ লয় আৰু ডিটেইলছ লৈ লোৱাৰ পিছত সেই বেংকৰ যিখিনি টকা থাকে সেইখিনি আপুনি ইনভেষ্ট কৰি গৈ থাকিব কিন্তু পৰৱৰ্তী সময়ছোৱাত যিটো তাৰিখ দিয়া হয় যে প্ৰায় 6টা মাহৰ পিছত আপোনালোকক আমি 100% ঘূৰাই দিম কিন্তু সেই তাৰিখটো যেতিয়া আহে বা সেই সময়টো যেতিয়া আহে সেই সময়ছোৱাত কিন্তু কোনো ধৰণৰ টকা তেওঁলোকে ঘূৰাই নাপালে গতিকে এনেধৰণে এতিয়া কৰ্ণাটকৰ 200 বিনিয়োগকাৰীয়ে প্ৰায় হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ 2 কোটি টকাৰ এটা প্ৰবঞ্চনাৰ জাল মেলিলে এনে ধৰণৰ এটা এপৰ জৰিয়তে সাধাৰণ মাত্ৰ এটা এপ যিটো এপত তেওঁলোকে ব্যৱহাৰ কৰিলে AI টেকনলজিৰ সহায়ত ডোনাল্ড ট্ৰাম্পৰ ফটো আৰু কেতবোৰ ভিডিঅ' গতিকে যেতিয়াই মোবাইলত কিবা এপ আহে বা যেতিয়াই মোবাইলত আমি কিছুমান এড দেখোঁ তেতিয়া আচলতে
সাৱধান হ'ব সচেতন হ'ব সাইবাৰ ক্ৰাইমেৰে ভৰি আছে সমগ্ৰ বিশ্ব সমগ্ৰ দেশ আৰু বেছিকৈ এতিয়া সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে যেহেতু বৰ্তমান AI টেকনলজিৰ জৰিয়তে দুষ্ট চক্ৰই এনে ধৰণৰ বিভিন্ন ভুৱা এপ প্ৰস্তুত কৰিছে বিভিন্ন টকা দুগুণ কৰাৰ এনে ধৰণৰ কিছুমান চক্ৰান্ত তেওঁলোকে কৰিছে য'ত সহজতে কিছু লোকক এনেদৰে তেওঁলোকে টাৰ্গেট কৰি লোৱা বিশেষকৈ বিনিয়োগকাৰীসকল বৰ্তমান এনে ধৰণৰ এতিয়া ভুক্তভোগী হৈ পৰিছে কৰ্ণাটকৰ ঠায়ে এতিয়া ডিষ্ট্ৰিক্টে তেওঁলোকে এজাহাৰ দাখিল কৰিছে যদিও আচলতে এনে ধৰণৰ টকা লুণ্ঠন কৰি দুষ্ট চক্ৰৰে হয়তো তেওঁলোকে এতিয়া তাত নাই তেওঁলোকে পলায়ন কৰিছে গতিকে সেইসমূহ কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ হয়তো আৰু কিছু সময় লাগিব কিন্তু এই ধনখিনি এই বিনিয়োগকাৰীসকলে উভতাই পাবনে নাপায় তাৰ কোনো ধৰণৰ নিশ্চয়তা নাই গতিকে এনে ধৰণৰ কিবা এপৰ জৰিয়তে বিনিয়োগ কৰাৰ নামত 100 বাৰ চিন্তা কৰিব যেহেতু এনে ধৰণৰ AI টেকনলজিৰ জৰিয়তে বিভিন্ন প্ৰবঞ্চনাৰে এতিয়া জাল পেলাইছে দুষ্ট চক্ৰই যাৰ ফলত এনে ধৰণৰ এই প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এই 200 বিনিয়োগকাৰীয়ে কৰ্ণাটকত এতিয়া তেওঁলোকৰ 2 কোটি টকা তেওঁলোকে হেৰুৱাবলগীয়া হ'ল আৰু প্ৰায় এনে ধৰণৰ ঘটনা সংঘটিত হৈ থাকে আৰু বিভিন্ন আমি যেতিয়া আমি সোশ্যাল মিডিয়াত যেনে ধৰণৰ এড দেখো য'ত সহজতে কোৱা হয় যে ইমানখিনি টকা বিনিয়োগ কৰিলে আপুনি ইমানখিনি টকা লাভ কৰিব পাৰে সমান্তৰালভাৱে আজিকালি এনে ধৰণৰ কিছু এড আহে য'ত কোৱা হয় যে গ্ৰসাৰী বস্তু আপুনি 4 পেকেটত 400 টকা বা এনে ধৰণৰ কিছুমান লিংক দিয়া যায় গতিকে সেই লিংকবোৰো যেতিয়া আপোনালোকৰ ফোনলৈ আহিব তেতিয়া হলে সেই লিংক ক্লিক কৰোতে কিন্তু যথেষ্ট সাৱধান হ'ব সেই এটা লিংকৰ জৰিয়তে সেই এটা লিংক যদি আপুনি ক্লিক কৰে সেই ক্লিকৰ জৰিয়তে সাইবাৰ অপৰাধীয়ে আপোনাৰ মোবাইলৰ সকলো ডাটা কালেক্ট কৰি ল'ব য'ত আপোনাৰ বেংক ডিটেইলছ থাকিব আধাৰ ডিটেইলছ থাকিব পেন কাৰ্ডৰ সকলো ডিটেইলছ আজিকালি সকলো মোবাইলতে উপলব্ধ হয় গতিকে সকলো ডিটেইলছ লৈ তেওঁলোকে আপোনাৰ বেংক একাউণ্ট কিন্তু অতি সহজতে শূন্য কৰি পেলাব পাৰে গতিকে এনে দুষ্ট চক্ৰৰ পৰা সাৱধান হ'ব য'ত ইতিমধ্যে কৰ্ণাটকত এনে ধৰণৰ এটা প্ৰবঞ্চনাৰ সাইবাৰ ক্ৰাইমৰ জৰিয়তে প্ৰায় বিনিয়োগকাৰীসকলে প্ৰায় 200ৰ অধিক বিনিয়োগকাৰী ইতিমধ্যে নিজৰ 2 কোটি টকা হেৰুৱাবলগীয়া হ'ল আৰু হয়তো বহু লোক আছে এনে ধৰণৰ প্ৰবঞ্চনাৰ শিকাৰ হৈছে তেওঁলোকে হয়তো ৰেজিষ্টাৰ কৰা নাই কিন্তু এনে ধৰণৰ যদি ৰেজিষ্টাৰ হয় এতিয়া যিসকলে নিজৰ এজাহাৰ দাখিল কৰিছে নিজৰ অভিযোগ দাখিল কৰিছে তেওঁলোকৰ সেই টকা হিচাপ কৰাতহে ইয়া 2 কোটি টকা হৈছে হয়তো ইয়াৰ বেছিও হ'ব পাৰে গতিকে এনে ধৰণৰ প্ৰবঞ্চনাৰ জালত পৰাৰ আগতে নিজে সাৱধান হ'ব যিকোনো এপ আহিলে তাত কোনো ধৰণৰ বিনিয়োগ কৰাৰ কথা যদি আহে তেতিয়াহলে সেই 100 বাৰ চিন্তা কৰিব যেহেতু আপোনাৰ হাসুটিয়া ধন গতিকে কোনো দুষ্ট চক্ৰৰ হাতত হিয়া গটাই নিদিব য'ত ইতিমধ্যে এই প্ৰবঞ্চনাৰ শিকাৰ হ'বলগীয়া হ'ল কৰ্ণাটকৰ প্ৰায় বহু লোক হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত বহুতেই হয়তো ভাবিব পাৰে যে যেতিয়া ডোনাল্ড ট্ৰাম্পৰ নামত কিবা এটা এপ और যেতিয়া এড আহিব বা বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায় যেতিয়া আমি আমাৰ হাততে যেতিয়া ফোনটো থাকে আমি যেতিয়া স্ক্ৰল কৰি থাকো বিভিন্ন এপৰ এডভাৰটাইজ আহে আমাৰ ওচৰলৈ য'ত আসলতে আমি সদায় ভাবি থকা এটা যেটো বিচাৰ যে অতি কম সময়ৰ ভিতৰতে আমি কেনেদৰে কোটিপতি হ'ব পাৰো বা কেনেদৰে আমি টকাৰ লাখ লাখ টকা গঢ়িব পাৰো বা অতি কম সময়তে কেনেদৰে আমাৰ ধন আমি আমাৰ যিখিনি উপাৰ্জন হে আমি দুগুণ কৰিব পাৰো তেনেধৰণৰ বিভিন্ন প্ৰবঞ্চনা বা প্ৰবঞ্চকৰে বৰ্তমান ভৰি পৰিছে সমগ্ৰ দেশ আৰু সমান্তৰালভাৱে বৰ্তমান এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপৰ যেতিয়া এনে ধৰণৰ এড আহিব বা য'ত কোৱা হ'ব যে এই এপত আপুনি ইমানখিনি টকা বিনিয়োগ কৰক যাৰ ফলত আমি আপোনালোকক দুগুণ বা তিনিগুণ ইয়াৰ ৰিটাৰ্ণ দিম সেই সময়ছোৱাতে আপোনাৰ মনটো হয়তো প্ৰলোভিত হৈ পৰিব যে ডোনাল্ড ট্ৰাম্পৰ নামত যেতিয়া এপ আছে অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ নামত যেতিয়া এপ আছে গতিকে সেই এপত যদি আমি ইনভেষ্ট কৰিব বিচাৰো বা যদি আমি তাত ইনভেষ্ট কৰো তেতিয়াহলে হয়তো আমেৰিকাৰ যেনেদৰে এখন চহকী দেশ সেই দেশখনৰ তুলনা য'ত আচলতে আমেৰিকাৰ সকলো লোকেই ধনী গতিকে আমি তেনে ধৰণৰ এটা সপোন আমাৰ মনলৈ আৰু আহে বা সচৰাচৰ দৈনন্দিন জীৱনত আমি যিটো আচলতে ভাবি থাকো যে আমি ইমান কষ্ট নকৰাকৈ যদি আমি অতি কম সময়তে বা সহজতে এনে ধৰণৰ যদি ধন ঘটাৰ কিবা এটা যদি মেজিক হ'লহেঁতেন গতিকে তেনে ধৰণৰ কিবা চিন্তা চৰ্চা কৰি থাকোতে ডোনাল্ড ট্ৰাম্পৰ নামত এটা এপ আজিৰ পৰা প্ৰায় 5 পৰা 6 মাহৰ পূৰ্বে এনেদৰে এটা এপ লঞ্চ কৰা হৈছিল য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই এপত তেওঁৰ ফটো দিয়া হৈছে আৰু এআই যিসমূহ বৰ্তমান দেখিবলৈ পোৱা গ'ল যে এআইৰ জৰিয়তে খুব ধুনীয়াকৈ সাধাৰণ লোকক প্ৰলোভিত কৰিব পৰাকৈ এআইৰ জৰিয়তে আজিকালি প্ৰবঞ্চকসকলে খুব সহজতে এনে ধৰণৰ এপ বনাব পাৰে গতিকে সাৱধান হ'ব দুষ্ট চক্ৰ যথেষ্ট চতুৰ য'ত আচলতে এনে ধৰণৰ বৃহৎ এটা জালিয়াতি কৰি কৰ্ণাটকৰ ইনভেষ্টৰৰ পৰা প্ৰায় 2 কোটি টকা তেওঁলোকে লুট কৰি লৈ গৈছে আপুনি মন কৰিব যে 1 লাখ 2 লাখৰ কথা কোৱা না এই 2 কোটি টকাৰ প্ৰবঞ্চনাৰ এটা বৃহৎ তথ্য বৰ্তমান এটা ফাদিল হৈছে য'ত ইতিমধ্যে এই 200 ইনভেষ্টৰছে বৰ্তমান
ক্ৰাইম ব্ৰাঞ্চৰ ওচৰলৈ গৈছে আৰু তেওঁলোকে বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ ওচৰত এই অভিযোগ দাখিল কৰিছে যে এই এপত তেওঁলোকে বিনিয়োগ কৰাৰ পিছত য'ত তেওঁলোকক কোৱা হৈছিল যে এইটো ডোনাল্ড ট্ৰাম্পৰ নামৰ এটা এপ আৰু এই এপটোৰ নাম দিয়া হৈছে ট্ৰাম্প হোটেল ৰেণ্টেল ট্ৰাম্পৰ নামত হোটেল ৰেণ্টেল নামৰ এটা এপ দিয়া হৈছে য'ত আসলতে এই বিনিয়োগকাৰীসকলক যিসকল বিনিয়োগকাৰী সেই বিনিয়োগকাৰীসকলক এনেধৰণৰ টুপ দিয়া হ'ল য'ত আপোনালোকে অতি কম সময়ছোৱাতে 5 পৰা 6 মাহৰ পূৰ্বৰ কথা কোৱা হৈছে যে 5 পৰা 6 মাহৰ পূৰ্বতেই কোৱা হ'ল যে য'ত আসলতে হিউজ পৰিমাণৰ এটা ৰিটাৰ্ণ আপোনালোকে পাব য'ত 100% 20% 30% নহয় 100% অৰ্থাৎ আপুনি যদি তাত 1 লাখ টকা বিনিয়োগ কৰে তেতিয়াহ'লে আপুনি ৰিটাৰ্ণ পাব আৰু 1 লাখ অৰ্থাৎ 2 লাখ টকা গতিকে 100% এনে ধৰণৰ এটা বৃহৎ প্ৰফিটৰ তেওঁলোকে প্ৰবঞ্চনা চলালে আৰু হয়তো কিছু লোকক সেয়া তেওঁলোকে দিছিল য'ত প্ৰায় 4 পৰা 6 মাহৰ পূৰ্বে এনে ধৰণৰ এটা এপ লঞ্চ কৰা হৈছিল য'ত 200 বিনিয়োগকাৰী ইতিমধ্যে কৰ্ণাটকৰ সেই 200 বিনিয়োগকাৰী ইতিমধ্যে এই এপত তেওঁলোকৰ যিসমূহ ধন আছিল য'ত আমি এটা হোটেলৰ নামত বা যেনে ধৰণে আসলতে কোটি কোটি ব্যৱসায়ীসকলে বা এটা অংশ তেওঁলোকে বিনিয়োগ কৰে এনে ধৰণে য'ত সেই সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল যে এনেদৰে এই ইনভেষ্টৰসকলে প্ৰায় 2 কোটি টকা বিনিয়োগ কৰিলে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ বেংক একাউণ্টত সোমাল মাত্ৰ 0 অৰ্থাৎ এই ডোনাল্ড ট্ৰাম্পৰ নাম লৈ তেওঁৰ ভিডিঅ' লৈ এনে ধৰণৰ দুষ্ট চক্ৰই প্ৰবঞ্চনাৰে এটা এআইৰ সহায়েৰে এটা এপ খুলিলে য'ত ডোনাল্ড ট্ৰাম্পৰ মুখ দিয়া হ'ল তেওঁৰ কিছু ফটো লগোৱা হ'ল হয়তো কিছু কথা বা প্ৰলোভন দিয়া হ'ল আৰু সমান্তৰালভাৱে আজিকালি খুব সহজতে এআই এপৰ জৰিয়তে আমি কাৰোবাৰ মাত নকল কৰিব পাৰোঁ হয়তো ডোনাল্ড ট্ৰাম্পৰ মাত নকল কৰিও তাত তেওঁলোকক কোৱা হ'ল যে আপোনালোকে ইমানখিনি টকা ইনভেষ্ট কৰক মোৰ এই এপত গতিকে আমি আপোনালোকক ইমানখিনি যদি আপুনি 100 কোটি দিয়ে 200 কোটি দিয়ে তেনেধৰণৰ এটা উদাহৰণ মই দিছোঁ গতিকে তেনেধৰণে হয়তো এই তেওঁলোকক প্ৰলোভিত কৰা হ'ল আৰু সেই তেনেদৰে প্ৰলোভন তাতে প্ৰলোভিত হৈ বহু সংখ্যক লোকে 200 ইনভেষ্টৰছে ইতিমধ্যে তেওঁলোকৰ সেই কোটি কোটি টকা বিনিয়োগ কৰিলে যাৰ ফলত তেওঁলোকৰ হাতলৈ মাত্ৰ 0 আহিল অৰ্থাৎ 2 কোটিৰ প্ৰবঞ্চনা হ'ল আৰু আৰক্ষীয়ে ইতিমধ্যে কৈছে যে ইতিমধ্যে 10 লাখ ৰিটাৰ্ণ পাম বুলি 800 ইনভেষ্টৰছে অৰ্থাৎ 800 বিনিয়োগকাৰীয়ে এটা ৰাইডত এনেধৰণে কিছুমান তেওঁলোকক প্ৰলোভন দিয়া হ'ল যে এটা আপোনালোকে এবাৰ বিনিয়োগ কৰি এটা 10 লাখ টকা পাব তেনেধৰণৰ কেতবোৰ তেওঁলোকক বিনিয়োগ কৰা হ'ল আৰু সেই কেছবোৰ য'ত আচলতে য'ত ইনভেষ্টৰসকলে বা বিনিয়োগকাৰীসকলে য'ত তেওঁলোকে এই এপবোৰ খুলিছিল সেই স্থানসমূহৰ নাম হৈছে বেংগালুৰু অৰ্থাৎ কৰ্ণাটকৰ এই বেংগালুৰু হওক বা তুমাকুৰু হওক মেংগালুৰু হওক হুবালিলি দাৰৱান্দ কালাবুৰি শিৱামঙ্গা বেলেৰী বিদাৰ এণ্ড হাভেৰী গতিকে এই 7-8টা স্থানত এনেধৰণৰ 800 বিনিয়োগকাৰীয়ে এই এপত ইমানখিনি টকা তেওঁলোকে বিনিয়োগ কৰি তেওঁলোকৰ হাতলৈ ফুটা কৰি এটাও নাহিল অৰ্থাৎ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে গম পালে যে এইটো এটা তেওঁলোকে প্ৰবঞ্চনাৰ শিকাৰ হৈছে প্ৰবঞ্চনাৰ জালত যে পৰিছে সেয়া খুব পিছতহে তেওঁলোকে অনুভৱন কৰিব পাৰিলে য'ত ইতিমধ্যে যি ইনভেষ্টৰ্ছ টিম ইতিমধ্যে ইনভেষ্টিগেশ্যন যোনে টিমে কৰি আছে তেওঁলোকে জনাইছে যে বহু তেওঁলোকে এনে ধৰণৰ দেখিবলৈ পোৱা গৈছে যে বহু দিন ধৰি তেওঁলোকে এনে ধৰণৰ এটা এপ খোলাৰ চক্ৰান্ত কৰি আছিল ব্লুপ্ৰিন্ট ৰচনা কৰি আছিল আৰু শেষত তেওঁলোকে ভাবিলে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী য'ত আচলতে প্ৰায় সংবাদ শিৰোনামত থাকে প্ৰায় বিতৰ্কৰ প্ৰায় হেডলাইনছত তেওঁৰ নাম থাকে গতিকে ডোনাল্ড ট্ৰাম্পৰ এনেকুৱা এটা আমি এপ বনাওঁ যাৰ জৰিয়তে আচলতে আমি বহু কোটি টকা এনেদৰে লাভ বা আমাৰ হাতলৈ আহিব পাৰে গতিকে এনেধৰণৰ এতিয়া আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আৰু কোৱা হৈছে যে খুব কম সময়ৰ ভিতৰতে আমি তাৰ যোন মূল খলনায়ক সেয়া আমি উলিয়াবলৈ সক্ষম হ'ম কিন্তু কোৱা হৈছে যে মানি ৱাজ নট ৰিয়েল আচলতে এইখিনি টকা যিখিনি তেওঁলোকে ঘূৰাই দিম বুলি কৈছিল বা যেনে ধৰণৰ ৰিটাৰ্ণৰ কথা কৈছিল সকলো আচলতে ভুৱা প্ৰতিশ্ৰুতি আছিল গতিকে 15টা কেছ এতিয়ালৈকে ৰেজিষ্টাৰ হৈছে হেভেৰী ডিষ্ট্ৰিক্টত গতিকে এই 6 পৰা 7খনকৈ ডিষ্ট্ৰিক্টত ঠায়ে ঠায়ে বিনিয়োগকাৰীসকলে আহি পেলাই তেওঁলোকে অভিযোগনামা দাখিল কৰিছে আৰক্ষীৰ ওচৰত আহি যে মোৰ এনে ধৰণৰ মই প্ৰবঞ্চনাৰ শিকাৰ হৈছোঁ বা প্ৰবঞ্চনাৰ জাল মেলাৰ ফলত এনে ধৰণৰ ইমানখিনি টকা আমি বিনিয়োগ কৰিলোঁ যাৰ ফলত আমাৰ হাতলৈ এটকাও নাহিলে এতিয়া দেখিবলৈ পোৱা গ'ল যে বহু বিভিন্ন প্ৰান্তত এনে ধৰণৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু বৰ্তমান কোৱা হৈছে যে এগৰাকী অধিবক্তাই কৈছে যে তেওঁ নিজেও 6 লাখ টকা জানুৱাৰী মাহত 2025 বৰ্ষৰ
জানুৱাৰী মাহত তেওঁ এপ্ৰিলৰ 4 তাৰিখে আৰু জানুৱাৰী মাহত 25 তাৰিখে তেওঁ 6 লাখ টকা তেওঁৰ পৰা লৈ গ'ল এনেধৰণৰ তেওঁলোকে ট্ৰাম্প হোটেল ৰেন্টেল অৰ্থাৎ যেটো এপৰ কথা কোৱা হ'ল সেই এপত বিনিয়োগ কৰি এনেধৰণে তেওঁ 6 লাখ টকা হেৰুৱাবলগীয়া হ'ল গতিকে এনেধৰণে প্ৰতিটো বছৰতে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কিবা চক্ৰান্ত কৰে যে প্ৰতি মাহত আপুনি দিব পাৰে গতিকে এই গৰাকী অভিযোগকাৰীয়ে উল্লেখ কৰিছে যে প্ৰতি মাহৰ 30 তাৰিখে মই এনে ধৰণৰ পইচা দি গৈ আছো আৰু তাৰ পিছতে মোৰ একাউণ্টৰ পৰা নাইকিয়া হৈ গৈ আছে প্ৰথমতে 5000 টকা দিছো পিছত 1 লাখ টকা দিব লগা হ'ল আৰু পিছত পৰৱৰ্তী সময়ছোৱাত মোক ক'লে যে মই উইথড্ৰ কৰিব পাৰিম মোৰ টকাখিনি কিন্তু পৰৱৰ্তী সময়ছোৱাত মই উইথড্ৰ কৰিব নোৱাৰিলো